নমস্কাৰ তোমালোকক স্বাগতম জনাইছো এটো ক্লাস 11 ম্যাথমেটিক্সৰ 7 নম্বৰ ভিডিও ইতিমধ্যে আমি আগৰ ছটা ভিডিওত এক্সাৰসাইজ 1.3 আৰু এক্সাৰসাইজ 1.4 বাবে প্ৰয়োজনীয় যিবোৰ থিওৰি সেইখিনি বিষয় ডিসকাস কৰিলো আজি আমি এক্সাৰসাইজ 1.4 আলোচনা কৰিম হেহে যিসকলে আগৰ ভিডিওবোৰ চোৱা নাই তেওঁলোকে ওপৰ আই বটনত আৰু তলৰ ডেসক্ৰিপচনৰ লিংক পাবা আগে হেগিটা ভিডিও চালেহে এই ভিডিওটো তোমালোকৰ সুবিধা হ'ব তো তদুপৰি এক্সাৰসাইজ 1.4 বাবে যিখিনি থিওৰি প্ৰয়োজন হ'ব সেইখিনি মই ইয়া আগৰ ভিডিও অৰ্থাৎ 6 নম্বৰ ভিডিওত আলোচনা কৰিছিলো আজি জাস্ট মই এক্সাৰসাইজটো আৰম্ভ কৰিম ইয়াৰ বাবে প্ৰয়োজনীয় থিওৰিখিনিৰ বাবে তোমালোকে ইয়াৰ আগৰ ভিডিওটো চাই ল'বা এতিয়া এই এক্সাৰসাইজটো বেসিক্যালি ইউনিয়ন আৰু ইন্টাৰসেকশন আৰু ডিফাৰেন্স ওপৰত বেস কৰি আছে আৰু ইউনিয়ন মানে কি ইন্টাৰসেকশন মানে কি আৰু ডিফাৰেন্স অফ সেট মানে কি হেতু মই ইতিমধ্যে আগৰ ভিডিওত শিকাই থৈ আহিছো হলেও মই জাস্ট এটা এক্সাম্পল হয় তোমালোকৰ কথাটো এবাৰ মনত পেলাই দিবলৈ চেষ্টা কৰিছো ধৰিলা মই দুটা সেট লৈছো a equal to that member আছে ধৰিলোৱা a e i o u বা এনেকৈ লোৱা a b c d e আৰু ইয়াত b আৰু আন এটা সেট লৈছো তাত মেম্বাৰ আছে ধৰিলোৱা d e f g h ঠিক আছে এতিয়া আমি প্ৰথমটো হেনাখন শিকিছিলো ইউনিয়ন মানে কি ইউনিয়নৰ দিনতকৈ ইউ নিচিনা আখৰলে এতিয়া এ ইউনিয়ন বি যদি মই কৰো এটো পঢ়ে এ ইউনিয়ন বি ইয়াৰ মিনিংটো হল এ ইউনিয়ন বি এটা সেট আৰু সেটটোত কেনেকুৱা ধৰণৰ মেম্বাৰ সোমাব গুটেই মেম্বাৰখিনিক মিলাই জুলাই লিখি দিব লাগিব মানে এ সেটত থকা মেম্বাৰখিনিকো লিখিব লাগিব আৰু বি সেটত থকা মেম্বাৰখিনিকো লিখিব লাগিব আৰু লিখি প্লে যেটো সেট পাম হেতুকে ক'ব ইউনিয়ন সেট কিন্তু তাতে এটা কথা মন কৰিবা যদি এটা মেম্বাৰ এবাৰতকৈ বেছি ৰিপিট হয় তেন্তে হেতুক এবাৰে লিখিম মানে সেট এটা তোমালোকে অলৰেডি জানে মই দুটা কথা কৈছো সেট এটাত এটা মেম্বাৰ এবাৰে লিখিব পাৰি বা এবাৰে লিখা হয় আৰু সেট এটাত অৰ্ডাৰৰ কোনো কথা নাই কোনটো আগে লিখিছা কোনটো পাছলে লিখিছা এটো কোনো কথা নাই মই সেই কথা দুটা অলৰেডি প্ৰথম বা দ্বিতীয় ভিডিওতে কৈ থৈ আহিছো ঠিক আছে তেন্তে এ সেটত আৰু বি সেটত থকা মেম্বাৰখিনি লিখি দিয়া কি আছে সিএল কে লিখি যোৱা এ আছে বি আছে সি আছে ডি আছে ই আছে ইয়াত এ বি সি ডি ই আছে ঠিক আছে তাপা ইয়াত কি আছে ডি আছে এতিয়া ডি টো যদি মই লিখিলো ডি মেম্বাৰটো সেটটো দুবা হৈ যাব সেইকাৰণে ডি টো নিলিখিলে হ'ব কাৰণ ডি টো লিখিলোৱে নহয় আকৌ ই টো লিখা আছে নিলিখিলে হ'ব তাপা কোনটো এফ টো লিখা আছে জানো নাই লিখিব লাগিব তাৰপিছত কি জি টো তাপা কি এস টো তেন্তে ইউনিয়ন মানে কি গম পালো তেন্তে ইউনিয়ন মানে হল এনেকুৱা এটা সেট যত আমি জিগিটা সেটৰ ইউনিয়ন কৰো সেই সেটগিটা গুটেখিনি মেম্বাৰ লিখি দিও কিন্তু তাতে এটা কথা মন কৰিবা যদি এটা মেম্বাৰ এবাৰতকৈ বেছি ৰিপিট হয় তেন্তে হেতুক এবাৰহে লিখিম মানে সেট এটাত এটা মেম্বাৰ এবাৰহে লিখে হেতু কথা মনত ৰাখিলে হ'ল আৰু ইউনিয়ন মানে গুটেবোৰ মেম্বাৰক মিলাই পিটি লিখি দিলে হেতুকে ইউনিয়ন বুলি ক'ব মিলাই জুলাই এটোকে মই এটা শব্দত কৈছিলো অসমীয়া মিলাই জুলাই মানে মিলাই জুলাই মেম্বাৰখিনি লিখি দিও আৰু তাৰ পাছতো হ'ল ইন্টাৰসেকশন অফ সেট অসমীয়াত কয় এটোক ছেদন এটোক কয় মিলন এটোক কয় ছেদন এটা ইন্টাৰসেকশনৰ সিম্বলটো হৈছে ইয়া উল্টা ইউ ঠিক আছে এতিয়া ইন্টাৰসেকশন মানে কি দুটা সেটৰ ইন্টাৰসেকশনৰ এনেকা মেম্বাৰবোৰ সোমাব যিখিনি মেম্বাৰ কমন সেম টু সেম কমন আছে সেইখিনি ইন্টাৰসেকশনত সোমাব কমন মেম্বাৰবোৰ সোমাব ইয়াত এ সেটত কি মেম্বাৰ আছে এ আছে বি আছে সি আছে ডি আছে ই আছে ঠিক তেনেকৈ বি সেটত আছে ডি আছে ই আছে এফ আছে জি আছে এইচ আছে কমন মেম্বাৰ কোনকিটা এ টো দুটাতে কমন আছে জানো নাই নহয় বি টো আছে জানো নাই সি টো আছে নি নাই ডি টো চাচোন এ সেটটো আছে আৰু বি সেটটো আছে তেন্তে এটো ইন্টাৰসেকশনৰ সেটটোত সোমাব কমন খিনি সোমাব আৰু ঠিক তেনেকৈ ই টো দুটা সেটতে আছে এটো সোমাব আৰু কিবা মেম্বাৰ আছে নি এনেকুৱা কমন থকা নাই তেন্তে এইগিটাই হ'ব আশা কৰিছো এটো বুজি পালা ইন্টাৰসেকশন মানে কি ইন্টাৰসেকশনৰ কমন সেট গিটা যিবোৰ কমন মেম্বাৰ হ'ব সেইখিনি লিখিম তাৰ পিছত আহিলে ডিফাৰেন্স অফ সেট ডিফাৰেন্স অফ সেটক আমি দুটা ধৰণত ডিফাইন কৰো এটা হৈছে যদি সেট দুটা তুমি a আৰু b হিচাপে লোৱা এটা হৈছে a - b আমি এনেকৈ লিখিব পাৰো এটা a - b মিনিংটো কি মই হেনাখন কৈছিলো এবাৰ a - b মিনিংটো হল a সেটটোত আছে কিন্তু b সেটটোত নাই ক্লিয়াৰ a সেটটোত থকা মেম্বাৰ কিন্তু b সেটটোত নাই a - b মানে হল a সেটটোত আছে কিন্তু b সেটটোত নাই তেনেকুৱা মেম্বাৰ কি চোৱাচোন যি গিটা অনলি a আছে কিন্তু b নাই a মেম্বাৰটো চাচোন ই অনলি 8 আছে কিন্তু বিট আছে জানো নাই তেন্তে a টো সোমাব
ঠিক তেনেকৈ বিটো সোমাব নি বিটো সোমাব কাৰণ বি মেম্বাৰটো অনলি এ ছেটত আছে কিন্তু বি ছেটত নাই বিটো সোমাব ঠিক তেনেকৈ চিটো সোমাব কাৰণ চিটো অনলি এত আছে ঠিক তেনেকৈ ডিটো সোমাব নি ডিটো নোসোমায় কাৰণ দুইটাতে আছে ঠিক তেনেকৈ ইটোও নোসোমায় তেন্তে এইকেইটাই হ'ব তেন্তে এ মাইনাছ বি মানে কি সেইদিনাখন অৰ্থটো কৈছিলোঁ মই এত আছে কিন্তু বিত নাই ক্লিয়াৰ ঠিক তেনেকৈ যদি মই ইয়াত কৈ দিওঁ বি মাইনাছ এ ইয়াৰ অৰ্থটো কি হ'ব বিত আছে কিন্তু এত নাই বিত আছে কিন্তু এত নাই বিত চোৱাচোন ডিকেইটা কমন এইকেইটা নহ'ব ডি আৰু ইকেইটা নহ'ব কমন কাৰণ দুইটাতে আছে এফটো চোৱা এফটো অনলি বিত আছে কিন্তু এত আছে জানো নাই এফটো সোমাব তেন্তে জিটো সোমাব নেক্সট এইচটো সোমাব আশা কৰিছোঁ এইকেইটা বুজি পালা আৰু জেনেৰেলি মই সেইদিনাখন কৈছিলোঁ এ মাইনাছ বি ইজ নট ইকুৱেল টু বি মাইনাছ এ হয় জেনেৰেলি ছেটৰ ডিফাৰেঞ্চত সেইদিনাখন কৈছিলোঁ এতিয়া আমাৰ বেচিকেলি এই তিনিটা অপাৰেশ্যনেই আমাৰ এই এতিয়া দৰকাৰ হ'ব বেছিকৈ এক্সাৰচাইজটোত আৰু কিছু কথা লাগিব বাৰু মই কুৱেশ্যনবোৰ সাপেক্ষে কৈ যাম আৰু ইয়াৰ অলৰেডি মই ডিটেইল থিয়ৰী ভিডিঅ'টো বনাই থৈ আহিছোঁ সেইকাৰণে যিসকলে চোৱা নাই সেই ভিডিঅ'টো চাইহে এক্সাৰচাইজ ভিডিঅ'টোলৈ আহিবা এতিয়া এক্সাৰচাইজ 1.4 প্ৰথম কুৱেশ্যনটো চোৱা কি কৈছে ফাইণ্ড দ্য ইউনিয়ন অফ দ্য ইচ অফ দ্য ফলোয়িং পেয়াৰ অফ ছেটছ দুটা ছেট দিয়া আছে চোৱাচোন 1টোত প্ৰথম এক্স ছেটটো দিয়া আছে এক্স ছেটত মেম্বাৰ আছে 1 3 5 আৰু ৱাই ছেটত মেম্বাৰ আছে 1 2 3 এই ছেট দুটা ইউনিয়ন ল'ব লাগে ঠিক আছে ঠিক তেনেকৈ বিটো মানে 2 নম্বৰটোতো ইউনিয়ন ল'ব লাগে 3 নম্বৰটো ইউনিয়ন জাষ্ট ইউনিয়নটো উলিয়াই দিব লাগে তেন্তে একৰ একটো কি কৈছে এক্স আৰু ৱাই আছে সিহঁতৰ ইউনিয়ন ল'ব লাগে ইউনিয়নটো কি হ'ব এক্স ইউনিয়ন ৱাই হ'বনে এক্স ইউনিয়ন ৱাই হ'ব ইকুৱেল টু এক্স ছেটটো কি এক্স ছেটটো হ'ল 1 3 5 এক্সৰ জেগাত এক্সৰ ভেলু বহাই দিলোঁ ইউনিয়ন ৱাই ছেটটোত কি মেম্বাৰ আছে 1 2 3 এতিয়া সিহঁতৰ মানে কমনকেইটা ইউনিয়ন মানে কি কৰোঁ আমি মিলাই পিটি লিখি দিওঁ মানে গোটেইখিনিকে লিখি দিওঁ তেন্তে কি হ'ব এক হ'ব একটো দুটাতে আছে এক হ'ব দুইটো হ'ব হয়নে মিলাই জুলাই লিখি দিম গোটেইখিনিকে তিনিটো হ'ব তাৰপৰা 5টো হ'ব 1 হ'ব 2 হ'ব 3 হ'ব 5 হ'ব এইকেইটা হ'ব তেন্তে এক্স ইউনিয়ন ৱাইত কোনখিনি মেম্বাৰ সোমাব 1 2 3 5 সোমাব আশা কৰিছোঁ এইটো বুজি পালা ঠিক তেনেকৈ দ্বিতীয়টো চোৱা দ্বিতীয়টো ক্ষেত্ৰত আমাৰ ছেটকেইটা যিহেতু এ আৰু বি আছে তেন্তে আমি লিখিব লাগিব এ ইউনিয়ন বি এ ছেটটোত মেম্বাৰ আছে এ ই আই অ' ইউ এ ছেটটোত যিখিনি মেম্বাৰ আছে লিখি ল'লোঁ ইউনিয়ন বি ছেটটোত মেম্বাৰ আছে এ কমা বি কমা চি এতিয়া গোটেইখিনিকে মিলাই পিটি লিখি দিয়া মানে মিলাই জুলাই লিখি দিয়া কি হ'ব এটো হ'ব বিটো হ'ব চিটো হ'ব নেক্সট কি হ'ব অৰ্ডাৰৰ কোনো কথা নাই তুমি মই যিকেইটা আগে লিখিছোঁ তুমি সেইকেইটা পাছতো লিখিব পাৰা সেইটো অৰ্ডাৰটো কোনো মেইনটেইন কৰিব লাগিব বুলি ছেটত কোনো কথা নাই এ বি চি তাৰপিছত মই এনেই মিলাই লিখিছোঁ আৰু মই জাষ্ট ই তাৰপৰা আই অ' তাৰপৰা ইউ এইকেইটাই থাকিব এ বি চি ই আই অ' ইউ আশা কৰিছোঁ বুজি পাইছা এইটো 3 নম্বৰটো এতিয়া চোৱা 3 নম্বৰটোত কি কৈছে এ ছেটটোত মেম্বাৰবোৰ কেনেকুৱা ইয়াত ছেট বিল্ডাৰ ফৰ্মত দিলে ইয়াত জেনেৰেল ফৰ্মত দিয়া নাই এক্স সাজ ডেট এক্স ইজ এ নেচাৰেল নাম্বাৰ এণ্ড মাল্টিপুল অফ 3 এই ছেটটোত মেম্বাৰবোৰ কেনেকুৱা এক্স সাজ ডেট এক্স টাইপৰ মেম্বাৰবোৰ সোমাব মই ইয়াত লিখি লৈছোঁ বাৰু এক্স সাজ ডেট এক্স ইজ এ নেচাৰেল নাম্বাৰ এণ্ড মাল্টিপুল অফ 3 এই ছেটটোত নেচাৰেল নাম্বাৰবোৰ সোমাব নেচাৰেল নাম্বাৰ বুলি ক'লে 1 2 3 4 5 মানে স্বাভাৱিক সংখ্যা কিন্তু সেইবোৰ 3 মাল্টিপুল হ'ব লাগিব মানে 3 গুণিতক হ'ব লাগিব 3 গুণিতক স্বাভাৱিক সংখ্যা কোনবোৰ বাৰু 3 হ'ব 6 হ'ব 9 হ'ব তাৰপৰা 12 হ'ব তেনেকৈ ডট গৈ থাকিব এইটো ক্লিয়াৰ এতিয়া বি ছেটটোত মেম্বাৰ কোনখিনি আছে বি ছেটটোত আছে এক্স সাজ ডেট এক্স ইজ এ নেচাৰেল নাম্বাৰ লেছ দেন 6 লেছ দেন কি 6 6তকৈ সৰু স্বাভাৱিক সংখ্যা 1 হ'ব 2 হ'ব 3 হ'ব 4 হ'ব 5 হ'ব ঠিক আছে এতিয়া ইহঁতৰ ইউনিয়ন লৈ লোৱা মিলাই জুলাই লিখি দিয়া এই ইউনিয়ন বিত কি সোমাব 1টো সোমাব 2টো সোমাব 3টো সোমাব
4টো সোমাব 5 5 5 সোমাব তাৰপৰা 6 সোমাব তাৰপৰা 9 সোমাব তাৰপৰা কি সোমাব 12 সোমাব তাৰপিছত ইয়াত গৈ আছে চোৱাচোন গৈ আছে তেন্তে ডট ডট দি দিয়া কথাটো বুজি পালা ইয়াত আৰু মেম্বাৰ থাকিব সেইকাৰণে ডট ডট দি দিলোঁ কাৰণ এই মাল্টিপল অফ 3 মানে ক'লৈকে লিখিব লাগিব কোনো ৰেষ্ট্ৰিকশ্যন দি দিয়া নাই তেন্তে ইয়াত ডট ডট মানে 12 5তো এই ছেটটোত সোমাব 15টো সোমাব 18টো সোমাব সেইকাৰণে মই ডট ডট দিছোঁ ছেটটোত কথাটো বুজি পালা তেন্তে গোটেইখিনি মিলাই পিটি লিখি দিলে যিটো 12 5ৰ মেম্বাৰটোও ইয়াত সোমাব মানে 15টো সোমাব সেইকাৰণে মই পাছৰখিনি ডট ডট দি দিছোঁ বা তাৰ পাছতো সোমাব 18টো সোমাব সেইকাৰণে এ ইউনিয়ন বিটো মই ডট ডট দিছোঁ আশা কৰিছোঁ এইটো বুজি পালা তো নেক্সটটো চোৱা এইকেইটা তোমালোকে নোট কৰি লোৱা মোৰ সমানে মানে বহি এখন লৈ নোট কৰি যাবা তেতিয়া তোমালোকৰ ক্লাছটো শেষ হোৱালৈকে তোমালোকৰ ধুনীয়া এটা নোট প্ৰস্তুত হ'ব বা গোটেই কুৱেশ্যনখিনি কৰা হ'ব এটা 4 নম্বৰটো চাৰি নম্বৰটোত কৈছে এই ছেটটোত দিয়া আছে x such that x is a natural number এই ছেটটোত দিয়া আছে x such that x is a natural number আৰু কিবা এটা দিয়া আছে n 1 less than x less than equal to 6 আৰু b ছেটটোত দিয়া আছে x such that x is a natural number n 6 less than x less than 10 ঠিক আছে এতিয়া প্ৰথম সেটত কোনবোৰ মেম্বাৰ সোমাব নেচাৰেল নাম্বাৰ সোমাব কিন্তু সেই নেচাৰেল নাম্বাৰবোৰ একতকৈ ডাঙৰ হ'ব লাগিব আৰু 6তকৈ সৰু বা সমান হ'ব লাগিব মানে নেচাৰেল নাম্বাৰ বুলি ক'লে বেছিক্যালি আমি জানো 1 2 3 4 5 6 7 8 9 তেনেকৈ গৈ থাকে এতিয়া প্ৰথম সেটত কোনখিনি ভাব লাগিব যেখিনি একতকৈ ডাঙৰ বুলি ক'লে বিগিনিংটো ইয়াৰ পৰা হ'ব হয়নে ইয়াৰ পৰা বিগিনিং হ'ব 2 3 তেনেটা পৰা কিন্তু 6 বা 6তকৈ সৰু হ'ব লাগিব এই চিনডাল দি দিয়া মানে সমানো হ'ব পাৰে মানে 6ও হ'ব পাৰে মানে 6টো ইনক্লুড হ'ব যদি এই চিনডাল নাথাকিলেহেঁতেন 6টো আগলৈকে লিখিব লাগিলেহেঁতেন 2 3 4 5 লিখিব লাগিলেহেঁতেন যেটো ইয়াত এই চিনডাল দিছে মানে 6টো ইনক্লুড হ'ব তেন্তে ইয়ালৈকে এইখিনি মেম্বাৰ সোমাব আশা কৰিছোঁ এইটো বুজি পালা ইয়াত কি সোমাব 2 সোমাব 3 সোমাব 4 সোমাব 5 সোমাব 6 সোমাব কাৰণ 6টো ইনক্লুড কৰিছে এইবোৰ আগৰ ভিডিঅ'ত মই বুজাইছিলোঁ ক্লোজ বুলি কয় এইবোৰ এতিয়া নেক্সট ইয়াত কি কৈছে x such that x is a natural number ইয়াতো নেচাৰেল নাম্বাৰ সোমাব মানে 1 2 3 4 তেনেকুৱা টাইপৰ বোৰ সোমাব কিন্তু ইয়াত কি কৈছে 6তকৈ ডাঙৰ হ'ব লাগিব ইয়াত এডাল চিন দিয়া নাই দেখিছানে একদম ষ্ট্ৰিক্টলি ডাঙৰ হ'ব লাগিব ইয়াৰ পাছত দুটামান লিখি লৈছোঁ 6তকৈ ডাঙৰ হ'ব লাগিব 6তকৈ ডাঙৰ হ'ব লাগিব মানে 7ৰ পৰা ষ্টাৰ্টিংটো হ'ব পাৰিব কিন্তু 10তকৈ সৰু হ'ব লাগিব ইয়াত ষ্ট্ৰিক্টলি সৰু দিয়া আছে মানে সৰুৱে হ'ব লাগিব 10 হ'ব নোৱাৰে মানে 10তকৈ সৰু মানে 9 লৈকে হ'ব পাৰিব মানে 7 8 9 হ'ব 7 8 9 ঠিক আছে আশা কৰিছোঁ এইকেইটা বুজি পালা এতিয়া যদি মই সিহঁতৰ ইউনিয়নটো লিখিব লাগে ইউনিয়নটো কেনেকৈ ৰিপ্ৰেজেণ্ট কৰিম a ইউনিয়ন b therefore a union b equal to কি হ'ব মিলাই পিটি লিখি দিয়া 2টো হ'ব 3টো হ'ব 4টো হ'ব 5টো হ'ব 6টো হ'ব 7 হ'ব 8 হ'ব 9 হ'ব এইকেইটাই হ'ব 2 3 4 5 6 7 8 9 মিলাই জুলাই লিখিলোঁ মিলাই জুলাই শব্দটো মই অভিধান আছে নাই নেজানো যে মই হে ইউজ কৰি আছোঁ নি জাষ্ট অৰ্থটো বুজি পাইছে ন মানে মিলাই পিটি লিখি দিছোঁ মোক তেনেকুৱা ভাল শব্দ এটা মুখলৈ অহা নাই সেইটোক বুজোৱা কি ক'ব পাৰি হ'ব দিয়া তোমালোকে হাঁহি উঠিব পাৰে তেনেকুৱা শব্দ শুনিছে নে শুনা জানো ঠিক আছে এটা 5 নম্বৰটোত কৈছে a সেটটোত দিয়া আছে 1 2 3 আৰু b সেটটোত দিয়া আছে 5 তেন্তে আমি যদি ইউনিয়ন লওঁ a ইউনিয়ন b মানে দ্যাট মিন্স a সেটটোত দিয়া আছে 1 2 3 ইউনিয়ন b সেটটোত দিয়া আছে 5 b সেটটো মানে খালি b সেটটোত এটা মেম্বাৰ নাই তেন্তে যেতিয়া ইউনিয়ন লবা তেন্তে ইয়াতোটো এটাও মেম্বাৰ নাই তেন্তে এইখিনি সোমাব অনলি হয়নে 1 2 3 হ'ব আৰু ইয়াৰ পৰা লিখিবলৈ একোৱে নাই আমি গোটেইখিনিকে মিলাই জুলাই লিখোঁ মানে ইয়াত থকা মেম্বাৰখিনিও লিখিম আৰু ইয়াত থকা মেম্বাৰখিনিও লিখিম ইয়াত থকা মেম্বাৰ 1 2 3 লিখিলোঁ 5টোতো এটাও মেম্বাৰ নাই সেইকাৰণে কি লিখিম নো ক্লিয়াৰ এইটো 5টোৱে কি বুজাইছে গোটেই চেলটোক বুজাইছে ইট ইজ নট এ মেম্বাৰ ঠিক আছে ইট ইজ নট এ মেম্বাৰ ইট ৰিপ্ৰেজেণ্ট এ হোল সেট ডেট ইজ এম্পটি সেট
তেন্তে এইটো হৈ গ'ল আশা কৰিছোঁ এইটো বুজি পালা এতিয়া নেক্সট কুৱেশ্যন এইকেইটা শেষ হ'ল নাই হ'ল ইয়াৰ নেক্সট কুৱেশ্যন এইটো 2 নম্বৰ কুৱেশ্যনটো ভালকৈ পঢ়িবা মই যেতিয়া কুৱেশ্যনটো চোৱা বুলি ক'ম কুৱেশ্যনটো ভালকৈ ভিডিঅ'টো প'ষ্ট কৰি এবাৰ পঢ়িবা কুৱেশ্যন নপঢ়াকৈ তোমালোকে কথাবোৰ বুজি নাপাবা ইয়াত কি কৈছে লেট a ইকুৱেল টু a, b এটা ছেট দিয়া আছে a আৰু তাত মেম্বাৰ আছে স্মল এটা a আৰু b b ছেটত মেম্বাৰ দিয়া আছে স্মল এটা a, b, c ইজ a এডাল কিহৰ চিন বাৰু মনত আছেনে ইজ a এডাল কিহৰ চিন ছাবছেট মনত আছে মই আগৰ ভিডিঅ'ত শিকাইছিলোঁ এডাল কাৰ চিন ছাবছেট ইজ a ইজ এ ছাবছেট অফ b হোৱাট a ইউনিয়ন b প্ৰথম কুৱেশ্যনটো সুধিছে a টু b ছাবছেট হয়নে নহয় ইজ a ইজ এ ছাবছেট অফ b এডালে কি বুজায় ছাবছেট বুজায় ছাবছেটৰ চিন আমাক সুধিছে a টু b ছাবছেট হয়নে নহয় ছাবছেট কেতিয়া হয় যেতিয়া মেম্বাৰ গোটেইখিনি মেম্বাৰ সেই ছেটটোত সোমাই থাকিব লাগিব ধৰি লোৱা মই এটা ছেট লৈছোঁ a 1 2 এতিয়া আৰু এটা ছেট লৈছোঁ b 1 2 3 4 5 এতিয়া চোৱাচোন এই এক এলিমেণ্টটো বা এক মেম্বাৰটো এই ছেটটোত সোমাই আছে নাই আছে ঠিক তেনেকৈ 2 এলিমেণ্টটো এই ছেটটোত সোমাই আছে নাই গোটেইখিনি এলিমেণ্ট সোমাই আছে একো সোমাইছে 2 সোমাইছে তেন্তে মই ক'ব পাৰিম a ইজ এ ছাবছেট অফ b তাকে মেথছৰ ভাষাত ৰিপ্ৰেজেণ্ট কৰে এনেকৈ কেনেকৈ ৰিপ্ৰেজেণ্ট কৰে a গোটেই লাইনটোকে এনেকৈ ৰিপ্ৰেজেণ্ট কৰে a ইজ এ ছাবছেট অফ b এইটো ছাবছেটৰ চিন ইয়াৰ মিনিংটো হ'ল a টু b ছেটৰ ছাবছেট যদি ইয়াত যদি এনেকৈ থাকিলেহেঁতেন 1, 2, 7 চোৱাচোন এতিয়া a 1টো সোমাই আছে 2টো সোমাই আছে 7টো সোমাই আছে জানো 7টো অনলি 8 আছে কিন্তু বিত আছে জানো নাই তেন্তে তেতিয়া আমি a ইজ নট এ ছাবছেট অফ b হ'ব গোটেইখিনি মেম্বাৰ সোমাই থাকিব লাগিব সেইটো মনত ৰাখিবা তেন্তে এইডাল চিন কটা আহিব মানে a ইজ নট এ ছাবছেট অফ b আশা কৰিছোঁ এইটো বুজি পালা ছাবছেটৰ কনচেপ্টটো মই আগতেও ধুনীয়াকৈ শিকাইছোঁ এতিয়া আমি ইয়াত কি কৈছে গিভেন দিয়া আছে a ছেটটোত মেম্বাৰ আছে 1 a, b আৰু b ছেটটোত মেম্বাৰ দিয়া আছে a, b, c এতিয়া চোৱাচোন a ছেটত থকা a এলিমেণ্টটো b ছেটটোত আছে নাই আছে a ছেটত থকা b এলিমেণ্টটো b ছেটটোত আছে নাই আছে তেন্তে গোটেইখিনি মেম্বাৰ সোমাই আছে তেন্তে ছাবছেট হ'বনে নহয় হ'ব ছাবছেট হ'ব কাৰণ গোটেইখিনি মেম্বাৰ সোমাই আছে তেন্তে সেইটোকে লিখি দিলে হ'ল যিহেতু মানে চিন্স ইজ এডাল মানে যিহেতু জানা না চিন্স ইজ ইংলিছত কয় চিন্স ইজ এলিমেণ্ট অফ a ইজ ইন b যিহেতু এত থকা প্ৰত্যেকটো এলিমেণ্ট বিত আছে সেইটোকে লিখিছোঁ মই ইয়াৰ এই লাইনটো মিনিংটো কি ইজ এলিমেণ্ট অফ a ইজ ইন b এত থকা প্ৰত্যেকটো এলিমেণ্ট বিত আছে দেয়াৰফৰ a ইজ এ ছাবছেট অফ b সেই গোটেই লাইনটোকে মেথছৰ ভাষাত এনেকৈ ৰিপ্ৰেজেণ্ট কৰিব পাৰি a ইজ এ ছাবছেট অফ b মানে এইটো হয় তাৰপৰা কৈছে হোৱাট ইজ a ইউনিয়ন b এণ্ড আমাক a ইউনিয়ন b টো লিখিব কৈছে a ইউনিয়ন b মানে গোটেইখিনিকে মিলাই লিখি দিয়া মিলাই লিখিলে কি হ'ব প্ৰথম a আহিব a টো দুবাৰ আছে এবাৰহে লিখিম তাৰপৰা b আহিব b টো দুবাৰ আছে এবাৰ লিখিম তাৰপৰা c আহিব তেন্তে a ইউনিয়ন b টো কি হ'ব a, b, c আশা কৰিছোঁ এইটো বুজি পালে ইমান টান কুৱেশ্যন আছিলে নেক্সট কৈছে if a and b are two sets such that a is a subset of b then what is a union b এইটো মন কৰিবা আগৰ কুৱেশ্যনটো প্ৰায় উল্টা ধৰণৰ বুলি ক'ব পাৰি ইয়াত কি কৈছে a টু b ছাবছেট বুলি কৈ দিছে ইয়াত মেম্বাৰ চাম্বাৰ কি আছে কি নাই সেইখিনি একো কোৱা নাই কিন্তু এটা কথা কৈছে a টু b ছাবছেট ইয়াৰ পৰা আমি এটা কথা ইণ্টাৰপ্ৰিটেট কৰিব পাৰিব লাগিব a ছেটত থকা প্ৰত্যেকটো এলিমেণ্ট b ছেটত আছে সেইটোতো বুজি পাইছা তেতিয়াহে ছাবছেট হ'ব ইয়াৰ পৰা আমি এটা কথা গম পাব লাগিব a ছেটত থকা প্ৰত্যেকটো এলিমেণ্ট b ছেটত আছে তেন্তে ইয়াৰ পৰা আৰু এটা কথা গম পাব লাগিব b ছেটটো মানে ডাঙৰ a ছেটটো সৰু হয়নে কাৰণ এইটো ছাবছেট মানে এত থকা প্ৰত্যেকটো এলিমেণ্ট বিত আছে তেন্তে বিত আৰু বেলেগ এলিমেণ্টটো থাকিব পাৰে তেন্তে b ছেটটো অবভিয়াছলি ডাঙৰ হ'ব আৰু a ছেটটো সৰু হ'ব ক্লিয়াৰ এই লাইনটো মিনিংটো জানা এত থকা প্ৰত্যেকটো এলিমেণ্ট কিহত আছে বিত আছে ক্লিয়াৰ তাৰ পাছৰখিনি আমি পাছত ভাবিম এতিয়া অংকটো আগবাঢ়ো আমাক দিয়া আছে যিহেতু a ইজ এ ছাবছেট অফ b হয়নে এইটো দিয়া আছে দিছ ইমপ্লাইজ মানে এইটোৱে কি ইমপ্লাই কৰে বা একেটা লাইনতে লিখা দিছ ইমপ্লাইজ এইটোৱে কি ইমপ্লাই কৰে এইটো ইয়াকে ইমপ্লাই কৰে যে এত থকা প্ৰত্যেকটো এলিমেণ্ট বিত আছে ইজ এলিমেণ্ট of the set A is in the set B কথাটো বুজি পালানে এত থকা প্ৰত্যেকটো এলিমেণ্ট ক'ত আছে বিত আছে কাৰণ এইটো ছাবছেট বুলি ক'লে
হেতুকে লিখিলো মই ইংলিশত ইজ এলিমেন্ট অফ দা সেট এ ইজ ইন দা সেট বি ওকে আমাক দেয়াফো সুধিছিলে কি সুধিছিলে এ ইউনিয়ন বি চোৱাচোন ইয়াত 8 থকা কথাখিনি অকমান ফিল কৰিব পাৰিছানে 8 থকা প্ৰত্যেকটো এলিমেন্ট বিট আছে মানে বি সেটটো ডাঙৰ মানে 8 ধৰি লোৱা কিবা এটা মেম্বাৰ আছে ধৰি লোৱা 1,2 আছে আৰু বি সেটটো মাস্ট বি 1,2 টো থাকিব লাগিবই কাৰণ এ যে সাবসেট অফ বি বুলি কৈছে না বি সেটত 1,2 টো থাকিব লাগিবই আৰু বেলেগে ওপৰপই আৰু কিবা এলিমেন্ট থাকিব পাৰে কথাটো বুজি পালা যেতিয়া হিয়টা ইউনিয়ন লবা এ ইউনিয়ন বি লবা 1,2 টো আহিবই 1,2 টো আহিবই কাৰণ দুটা সেটত আছে আৰু অবিয়াসলি বি সেটত থকা বাকিখিনি মেম্বাৰ আহিব নাই বি সেটত থকা বাকিখিনি মেম্বাৰ আহিব তাৰ মানে কি এ ইউনিয়ন বি কি বুজাব গোটে বি সেটটোকে বুজাবনে কথাটো আকবা মন দিয়া আকবা যিসকলে বুজি পালা ভালে কথা মই ধৰিলে এক্সাম্পলত এটা সেট লৈছো সাবসেট হিচাপে এ সেটটো লৈছো 1,2 মেম্বাৰ আৰু বি সেটটো এনেকুৱাকে ল'ব লাগিব যাতে এ সেটৰ সাবসেট হয় না এ সেটটো ঘুমাই থাকে সো এ সেটৰ সাবসেট নহয় এ সেটটো ঘুমাই থাকে তাৰ কাৰণে এ মানে 1 টো লিখিবই লাগিব বি সেটত 2 টো লিখিবই লাগিব তা অবিয়াসলি আৰু বেলেগ এলিমেন্ট থাকিব পাৰে হয়নে বেলেগ এলিমেন্ট থাকিব পাৰে বা নাথাকিলেও কোনো কথা নাই কিন্তু থাকিব পাৰে তেন্তে যিহেতু মই ইহতৰ যদি ইউনিয়ন লওঁ তো প্ৰথমটো 1 টো ঘুমাব কাৰণ 1 টো দুইটাতে আছে 2 টো ঘুমাব 2 টো দুইটাতে আছে মানে কমন গিটাটো ঘুমাবই ঠিক আছে তা উপৰিও বি সেটত থকা মেম্বাৰখিনি ঘুমাব নাই বি সেটত থকা মেম্বাৰখিনি ঘুমাব দ্যাট মিন্স এই গুটে সেটে কাক ৰিপ্ৰেজেন্ট কৰিব বি কি ৰিপ্ৰেজেন্ট কৰিব দ্যাট মিন্স আমাক যদি কয় এ ইউনিয়ন বি এ ইজ এ সাবসেট অফ বি আৰু তাৰ পিছত যদি হুতে এ ইউনিয়ন বি তেন্তে ইকুৱেল টু কি হ'ব বি হ'ব মানে কেলে হ'ব কাৰণ এটো সৰু সেট মানে ইয়াত কম মেম্বাৰ আছে এটো কি হ'ব ডাঙৰ সেট ইয়াত বেছি মেম্বাৰ আছে যেতিয়া ইউনিয়ন লবা ডাঙৰ সেটত থকা গুটেখিনি মেম্বাৰ হে ঘুমাব আৰু মানে আৰু লগত এই সেটত থকা মেম্বাৰখিনি ঘুমাব বাৰু এই সেটত থকা মেম্বাৰখিনি ঘুমাবই তাৰ কথাটো ইয়া পাই গম পালো সাবসেট বুলি কৈছে হেতু অবিয়াসলি ঘুমাই থাকিবই ইজ এলিমেন্ট অফ এ ইজ ইন দা সেট বি হেতু ঘুমাবই কথাটো বুজি পালা আৰু বি সেটত থকা বাকিখিনি মেম্বাৰ ঘুমাব দ্যাট মিন্স আমি গুটে বি সেটটোৱে ইউনিয়নত হ'ব আশা কৰিছো এটো বুজি পালা যি সকলে মন দি আছে বুজি পালা আৰু যিসকলে মন দিয়া নাছিল আকৌ বেলেগ এটা এক্সাম্পল হাত বুজাইছো কাৰণ এইবোৰ সৰু কথা বুজি পাব লাগে ধৰিলে এটা সেট লৈছো এ ইয়াত লৈছো এ বি আৰু এটা সেট লৈছো বি ধৰিলে আমাক আৰু এটা কথা ডাটা দিছে আমি সেট গিটা এনেকৈ লিখিব লাগে এ ইউনিয়ন বি এ টু বি সাবসেট হ'ব লাগিব তাৰ কাৰণে এ এলিমেন্টটো বিত লিখিবই লাগিবই এ বি এলিমেন্টটো লিখিব লাগিবই কাৰণ তেতিয়াহে এ টো লিখিলেহে তেতিয়া এটো ঘুমাই থাকিব বি টো লিখিলেহে তেতিয়া এটো ঘুমাই থাকিব ঠিক আছে তাৰ উপৰিও বি সেটত এক্সট্ৰা আৰু বেলেগ মেম্বাৰ থাকিব পাৰে কি আছে নেজানো বেলেগ কিবা মেম্বাৰ থাকিব পাৰে ক্লিয়াৰ এতিয়া যেতিয়া ইউনিয়ন লবা হিহতৰ প্ৰথমটো এ টো ঘুমাবই কাৰণ এ টো দুটাতে আছে বি টো ঘুমাবই বি টো দুটাতে আছে লগতে এ বি সেটত থকা এ বাকিখিনি মেম্বাৰ ঘুমাব না ঘুমাব কাৰণ ইউনিয়ন লৈছো মানে গুটেখিনি মই মিলাই লিখিছো সবকে মিলাই লিখিছো গুটেখিনি ঘুমাব তেন্তে এটো কাক ৰিপ্ৰেজেন্ট কৰিছে এই সেটটো বি সেটটো ৰিপ্ৰেজেন্ট কৰিছে হেতুকে কলো ইয়া আশা কৰিছো এটো বুজি পালা যিসকলে বুজি নাপায় এক্সাম্পলটো লিখি লবা ঘৰত এবাৰ দুবাৰ চাই দিবা বুজি পাই যাবা next question please if a equal to a setot member dia ase 1, 2, 3, 4 b setot dia ase 3, 4, 5, 6 c setot dia ase 5, 6, 7, 8 d setot dia ase 7, 8, 9, 10 find a union b ebu aru kinu kotha ni a union c b union c b union d aru pai video to post kori nije chesta kora prothom a union b a আৰু b সেটত মিল থকা মই ডাইৰেক্ট লাইক কৈছো দে মই ইমান লিখি থকা নাই লিখিলে হ'ব মই যেনে কৈছো তেনে কইলে হ'ব a আৰু b সেটত মিল b সেট দুইখিনিকে মিলাই লিখিব লাগে প্ৰথমটো 1 টো ঘুমাব নেক্সট 2 টো ঘুমাব a আৰু b নেক্সট 3 টো ঘুমাব নেক্সট 4 টো ঘুমাব তাৰপা a সেটলে হয় b সেটটো 3 টো লিখিলো নহয় লিখিব নালাগে 4 টো লিখিলো নহয় লিখিব নালাগে 5 টো লিখা নাই লিখিব লাগিব 6 টো লিখা নাই লিখিব লাগিব তেন্তে এটো হ'ব এবাৰ নেক্সট লে হা 2 নম্বৰ a ইউনিয়ন c এবাৰ a আৰু c সোৱা তেন্তে প্ৰথম a খিনি লিখিলো 1 2 3 4 তাৰপা c সিট কি হ'ব 5 5 টো লিখা নাই ন ঘুমাব 6 টো না লিখা ঘুমাব 7 টো না লিখা ঘুমাব 8 টো না লিখা ঘুমাব ওকে নেক্সট কি লিখিব লাগে b ইউনিয়ন c মই ইয়াতে লিখিছো জায়গা বচাবলৈ তোমালোকে বহিখনৰ তললে গৈ থাকিবা b ইউনিয়ন c b আৰু c তেনে b মেম্বাৰ খিনি আগে লিখিলা 3, 4, 5, 6 এতিয়া c লে হা 5 টো এটা লিখিলো চোন 5 টো লিখিলো আকৌ লিখিব নোৱাৰা 6 টো লিখিলো আকৌ লিখিব নোৱাৰা তেনে 7 টো লিখিব লাগিব তাৰপা 8 টো লিখিব লাগিব তা এবা b ইউনিয়ন d b কোনখিনি b খিনি লিখিলো 3,
4, 5, 6 এবাৰ ডিলে হা ডি 7টো লিখা নাই লিখিব লাগিব 8টো লিখা নাই লিখিব লাগিব 9টো লিখা নাই লিখিব লাগিব 10টো লিখা নাই লিখিব লাগিব মানে মিলাই গোটেইখিনিকে লিখাই দিলোঁ বি আৰু ডিত থকা ওকে এইটো হ'লে বুজি পাইছোঁ বুলি ভাবিলোঁ এতিয়া তিনিটা আহিলে একো ভয় নাখাবা একে কথা গোটেই তিনিটা সেটত মিলাই লিখিব লাগে আকৌ কথাটো বুজি পালা গোটেই তিনিটা সেটত বাকীটো অন্য একো কথা নাই A ইউনিয়ন B ইউনিয়ন C তোমালোকে এই কামটো গোটেইখিনিকে একেবাৰেও কৰি দিব পাৰা বা এনেকৈ ভাগকৈ ধৰিলা প্ৰথম A ইউনিয়ন B উলিয়ালা তাৰপিছত আকৌ ইউনিয়ন C কৰিলা তেনেকৈও কৰিব পাৰা তোমালোকে যেনেকৈ কৰা গোটেইখিনি একেবাৰে মিলাই কৰিলেও হ'ব মিলাই কৰিলে কেনেকৈ প্ৰথম A সেটত থকা মেম্বাৰখিনি লিখা 1, 2, 3, 4 এবাৰ B লে আহা কাৰণ ইউনিয়ন B আছে না 3টো লিখিলোঁ নিলিখোঁ 4টো লিখিলোঁ নিলিখোঁ 5টো লিখিম তাৰপৰা 6টো লিখিম ওকে B গ'ল এবাৰ C লে আহা 5টো লিখিলোঁ নিলিখোঁ 6টো লিখিলোঁ নিলিখোঁ 7 লিখিম 8 লিখিম কথাটো বুজি পালা নে এইটো ডাইৰেক্ট মই আনচাৰ উলিয়াই দিলোঁ এইটো 1, 2, 3, 4, 5, 6, 7, 8 তোমালোকে এইটো এনেকৈ কৰিব পাৰা অৰ A ইউনিয়ন B ইউনিয়ন C প্ৰথম ধৰিলা প্ৰথম যিকোনো দুটা ইউনিয়ন উলিয়াই লোৱা প্ৰথম ধৰিলা এই দুটা ইউনিয়ন উলিয়াইছোঁ A ইউনিয়ন B কি হ'ব 1, 2, 3, 4, 5, 6 এইকেইটা হ'ব A ইউনিয়ন B তাৰপৰা ইউনিয়ন Cটো কোনটো এইটো 5, 6, 7, 8 যদিকে মিলাই লিখাইটো কিমান হ'ব মিলাই লিখিটো কিমান হ'ব 1, 2, 3, 4, 5, 6, 7, 8 হয়নে আনচাৰ একে ওলাইছে নে একে ওলাব কথাটো বুজি পালা নে তুমি এনেকৈ কৰা একে কথা তুমি একেটা লাইনটো কৰি দিব পাৰা বস্তুবোৰ ধৰিব পাৰিছা ক্লিয়াৰ নেক্সটটো মই এখন পেজতে কৰোঁ যাতে মোক বুজাবলৈ সুবিধা হয় ঠিক আছে তোমালোকে ধুনীয়াকৈ নোট কৰি যাবা 4 নম্বৰটোতে মই ডাইৰেক্টকৈ কৰিম মই এইটো A ইউনিয়ন B ইউনিয়ন D প্ৰথম A সেটত থকাখিনি লিখা 1, 2, 3, 4 এবাৰ B লে আহা B 3টো লিখিলোঁ 4টো লিখিলোঁ এইকেইটা নিলিখোঁ 5, 6 লিখিম এবাৰ D লে আহা ডিত চোৱা 7টো নালিখা লিখিব লাগিব 8টো নালিখা লিখিব লাগিব 9টো নালিখা লিখিব লাগিব 10টো লিখিব লাগিব তেন্তে এইকেইটা সোমাব নেক্সট B ইউনিয়ন C ইউনিয়ন D প্ৰথম B কেইটা লিখা এইকেইটা 3, 4, 5, 6 3, 4, 5, 6 বেছি স্পীড হৈছে নি বাৰু তোমালোকে ক'বা বেছি স্পীড হ'লে কমেণ্ট কৰি চাই বেছি স্পীড পঢ়াইছে বুলি কাৰণ মই এইবোৰ থিয়ৰি পঢ়াই থোৱা আছে কাৰণে মই এইখিনি স্পীড গৈছোঁ এইখিনি তোমালোকে কেছ কৰিব পাৰিবও লাগে বাৰু এইখিনি কথাই কৈ থকা হৈছে হ'লেও কাৰোবাৰ যদি স্পীড হয় ক'বা বেছি স্পীড হৈছে বুলি কমেণ্ট কৰি দিলে মই গম পাম 3, 4, 5, 6 আৰু চিখিনি লিখা এবাৰ 5, 6টো লিখিলোঁ তেন্তে এইকেইটাতো নাহে 7 আহিব 8 আহিব এবাৰ D লে আহা কাৰণ 3টা ছেট আছে ন 7টো লিখিলোঁ লিখিব নালাগে 8টো লিখিলোঁ লিখিব নালাগে 9 আৰু 10 লিখিব লাগিব কি হ'ল তেন্তে 3, 4, 5, 6, 7, 8, 9, 10 আশা কৰিছোঁ এইকেইটা বুজি পালা বেছি টান নাছিলে বৰ বিশেষ কি কৈছে ফাইণ্ড দ্য ইণ্টাৰছেকশ্যন অফ ইচ পেয়াৰ অফ দ্য ছেট অফ কুৱেশ্যন 1 এভোক মানে একত যিকেইটা কুৱেশ্যন দিয়া আছিলে সিহঁতৰ ইণ্টাৰছেকশ্যন বিচাৰিব কৈছে বা একত কোনকেইটা কুৱেশ্যন দিয়া আছিলে একো ঘূৰি যাব লাগিব ওকে এইকেইটা দিয়া আছিলে ওকে কোই বাত নাই এবাৰ ইণ্টাৰছেকশ্যন বিচাৰিব লাগে হা মই ইয়াতে কৈ যাম মইতো আহিছোঁ এইটো কিমান হ'ব 1, 1 নহয় এইটো কিমান হ'ব 5, 1 হ'ব প্ৰথমটো x ইণ্টাৰছেকশ্যন y ইণ্টাৰছেকশ্যন মানে কি কমন এলিমেণ্টখিনি লিখিব লাগে ইয়াত চোৱা 1 আছে 1টো ইয়াতো আছে তেন্তে 1টো লিখিব লাগিব 3 আছে 3টো ইয়াতো আছে 3টো লিখিব লাগিব আৰু কমন এলিমেণ্ট আছে জানো নাই তেন্তে 1, 3 হ'ব ইণ্টাৰছেকশ্যন এতিয়া ছেকেণ্ডলৈ আহা এতিয়া A ছেকেণ্ডটো কি A ইণ্টাৰছেকশ্যন এইটো B ইণ্টাৰছেকশ্যনে ল'ব কৈছে এতিয়া A ছেটকেইটাত কমন থকাকেইটা লিখা প্ৰথম A সেটটো মেম্বাৰ আছিলে A E I O U আৰু B সেটটোত মেম্বাৰ আছিলে A B C এতিয়া ইহঁতৰ কমন কোনকেইটা কমন Aটো ইয়াতো আছে এইটো লিখিব লাগিব আৰু কি আছে বাৰু চোৱাচোন আৰু একোৱেই নাই চাগে হয় না আৰু একো নাই অকল এইটো কমন আছে ঠিক আছে তাৰপৰা এইটো হৈ গ'ল তেন্তে এইটো হৈ গ'ল এতিয়া 5ৰ 3টোলৈ আহা
কি কৈছোঁ বুজি পাই আছা ন তোমালোকে পাছত তিনিটোত চোৱা প্ৰথম এতিয়া ছেটকেইটাৰ ছেট বিল্ডাৰ ফৰ্মত লিখা আছে তাক ৰষ্টাৰ ফৰ্মত লিখিলে এইকেইটাতো একেই থাকিব এই ছেটটো ভাঙি পেলাই 3,6,9,12 এইখিনিয়ে পাম বি ছেটটো ভাঙি এইখিনিয়ে পাম এতিয়া সিহঁতৰ ইণ্টাৰছেকশ্যনটো বেলেগ হ'ব এ ইণ্টাৰছেকশ্যন বি মানে দুটা ছেটত মিলি থকা কি আছে বাৰু মানে কমন তিনিটো হ'ব ক্লিয়াৰ নেক্সট কি হ'ব আৰু কি হ'ব আৰু তিনি পিছত আৰু একো মেম্বাৰ কমন নাই চোৱা একটো নাই দুইটো নাই তিনিটো সদায় সৌ ছেটটোৰ পৰা কমনবোৰ চাবলৈ চেষ্টা কৰিবা সৌ ছেটটোৰ পৰা মানে এলিমেণ্টবোৰ লৈ ইটোত আছে নে চাবলৈ চেষ্টা কৰিবা তেতিয়া কামটো সহজ হ'ব প্ৰথম একটো চাচোন একটো ইটো ছেটত আছে নি নাই নহ'ব গ'ল দুইটো আছে নি নাই নহ'ব তিনিটো আছে নি আছে লিখিলোঁ তাৰ চাৰিটো আছে নি নাই পাঁচটো আছে নি নাই তেন্তে হৈ গ'ল তেন্তে অনলি তিনি থাকিব ইয়াক ছেট হিচাপে লিখি দিয়া আশা কৰিছোঁ এইটো বুজি পালা নেক্সট 4 নম্বৰটোত এ ছেটটোক ৰষ্টাৰ ফৰ্মত লিখিলে এইকেইটা মেম্বাৰ সোমাব বি ছেটটো ৰষ্টাৰ ফৰ্মত লিখিলে এইকেইটা মেম্বাৰ সোমাব এতিয়া ইণ্টাৰছেকশ্যন ল'ব লাগে এইটো ইণ্টাৰছেকশ্যন মানে কমনখিনি লিখিব লাগে কমন কি আছে চোৱা সৌ ছেটটোৰ পৰা চাবা সাতটো আছে নি দুটাতে নাই আঠটো আছে নি আঠটো নাই নটো আছে নি নাই মানে সিহঁতৰ ইণ্টাৰছেকশ্যনত কি এটাও মেম্বাৰ নাই মানে সেইটো খালী ছেট এমটি ছেট ৰিক্ত সংহতি অলকানন্দা গানটোত আহে যে মোৰ ৰিক্ত বুকুতে সেইটো ৰিক্ত সংহতি মানে খালী শুনিছেনে গানটো সেই গানটোত আহে গানটোত মাজৰ শব্দ এটা আছে ন ৰিক্ত বুকুতে ৰিক্ত মানে কি তেন্তে খালী এতিয়া আমি এই দুটা ছেট মানে ইণ্টাৰছেকশ্যনৰ ছেটটো কি পালোঁ খালী পালোঁ মানে একো মেম্বাৰ পোৱা নাই তাক কেনেকৈ ৰিপ্ৰেজেণ্ট কৰে 5 মানে এমটি ইয়াত আকৌ এই চিন্তা লগাই নিদিবা মইতো এই ছেট লেচনটোত কেইবাবাৰ ক'লোঁ এই চিন্তা লগাই দিলে এইটো ছিংগলটন ছেট হৈ যাব ইয়াত এটা মেম্বাৰ থকা বুজাব এই চিন্তা নলগাই অকল এনেকৈ লিখে নেক্সট এ মানে 1 2 3 আৰু বি মানে 5 আৰু ইহঁতৰ ইণ্টাৰছেকশ্যন ইয়াত চোৱা ইয়াত মেম্বাৰ আছে 1 আছে 2 আছে 3 আছে ইয়াত মেম্বাৰ একোৱেই নাই 5 আছে তেন্তে তোমাৰ কমন কিবা থাকিব জানো ইয়াত একো মেম্বাৰে নাই একটো ইয়াত আছে জানো নাই দুইটো ইয়াত আছে জানো নাই তিনিটো ইয়াত আছে জানো নাই তেন্তে কমন একোৱেই নাই ডেট মিনছ ইয়াতো 5 মানে খালী ছেট মানে ৰিক্ত সংহতি মানে এমটি ছেট আশা কৰিছোঁ এইটো বুজি পালা নেক্সট অকণমান এতিয়াৰ পৰা স্পীড যাম এইবোৰ ইজি বস্তু তোমালোকে খালি বেছি স্পীড হ'লে ক'বা আৰু নিজে ট্ৰাই কৰিলে পাৰিবা এতিয়া প্ৰথমটো সুধিছে এটা ছেট দিয়া আছে 1 2 3 4 এনেকৈ কিবা দিয়া আছে বি দিয়া আছে চি দিয়া আছে ডি দিয়া আছে আমাক প্ৰথম সুধিছে এ ইণ্টাৰছেকশ্যন বি কিমান হ'ব এ ইণ্টাৰছেকশ্যন বি মানে এ আৰু বি ছেটত থকা কমনখিনি কি আছে তিনিটো কমন আছে নি নাই তিনিটো নাই পাঁচটো আছে নি নাই এ আৰু বিত চাব লাগে সাতটো আছে সাতটো দুটাতে আছে সাতটো লিখিব লাগিব তাৰপৰা আৰু কি আছে নটো আছে নি নটো আছে নটো লিখিব লাগিব আৰু 11টো আছে এই তিনিটা মেম্বাৰ আছে ঠিক আছে আশা কৰিছোঁ এইটো বুজি পালা এতিয়া নেক্সটটো চোৱা বি ইণ্টাৰছেকশ্যন চি এইবাৰ বি ইণ্টাৰছেকশ্যন চিটো চাব লাগে বি ছেটটো এইটো আৰু চি ছেটটো এইটো সিহঁতৰ ইণ্টাৰছেকশ্যন মানে কমন কোনটো আছে 11টো আছে দুটাতে আৰু 13টো আছে দুটাতে মানে 11,13 আছে কমন মই ইয়াৰ পাছৰখিনি ইয়াত লিখিছোঁ হা এইবাৰ 3 নম্বৰটোত কি উলিয়াব কৈছে এ ইণ্টাৰছেকশ্যন চি ইণ্টাৰছেকশ্যন ডি তিনিটাত কমন থকা চাব লাগিব এ চি ডি তিনিটাত কমন থকা দেই এ চি আৰু ডি তিনিটাত কমন থকা কি আছে চোৱাচোন 11টো এত আছে ইয়াতো আছে ইয়াত নাই 11টো নাহে আৰু নাই কমন নাই চোৱা এ মানে এইখিনি চি মানে এইখিনি আৰু ডি মানে এইখিনি সিহঁতৰ কমন কিবা দেখিছা নি মোৰটোতো দেখা নাই কমন আছে নাই কমন নাথাকিলে কি আহিব 5 আহিব বা তোমালোকে বুজি নাপাইছে এনেকৈও লিখি ল'বা এই ছেটত কোনখিনি মেম্বাৰ আছে তোমালোকৰ যদি কাৰোবাক অসুবিধা লাগিছে 3, 5, 7, 9, 11 ইণ্টাৰছেকশ্যন চি ছেটত কোনখিনি মেম্বাৰ আছে এনেকৈ লিখিলেও হয় নিলিখিলেও হয় ডাইৰেক্টও কৈ দিব পাৰা 11, 13 আৰু ডি ছেটত কোনখিনি মেম্বাৰ আছে মইতো ভুল দেখিলোঁ আমাক চি ছেটত এইখিনি মেম্বাৰ সোমাব 11, 13, 15 আৰু ডি ছেটত মেম্বাৰ আছে 15, 17 এতিয়া ইহঁতৰ গোটেইখিনি ইণ্টাৰছেকশ্যন কমন আছে জানো কিবা কমন নাই ডেট মিনছ 5 এইটো কিমান 5 দেই এইটো 5 নট হৈছে 5 বুজি পালানে তেন্তে এ ইণ্টাৰছেকশ্যন চি ইণ্টাৰছেকশ্যন ডি কিমান আহিব 5 আহিব এইবাৰ 4 নম্বৰটো এ ইণ্টাৰছেকশ্যন চি
এ আৰু চিত কি কমন আছে চোৱা ক'ত ক'ত এ আৰু চিত এইখিনি আৰু এইখিনি তোমালোকে এবাৰ লিখি ল'ব পাৰা অসুবিধা লাগে যদি অনলি 11টো কমন আছে চোৱা হয়নে ইয়াত কি সোমাব অনলি 11 আশা কৰিছোঁ এইটো বুজি পালা এবাৰ চাই তোমালোকে বহিখনৰ তললৈ গৈ থাকিবা মই এইবোৰ জেগা মিলাবলৈ মই এনেকুৱা কৰিছোঁ 4 পিছত এবাৰ 5 5টো কি আছে বি ইণ্টাৰছেকশ্যন ডি বি আৰু ডিত বি মানে এইখিনি আৰু ডি মানে এইখিনি কি কমন আছে একোৱে কমন নাই আছে জানো একো কমন নাই এবাৰ ইচ্ছা কৰিলে লিখি ল'ব পৰা অসুবিধা লাগিছে বি সেটটো মানে কোনখিনি 7, 9, 11, 13 আৰু এই ইণ্টাৰছেকশ্যন চিনডাল দি লোৱা আৰু ডি 15, 17 ইহঁতৰ কমন আছে জানো নাই মানে খালি মানে কেনেকৈ বুজায় ৰিক্ত মানে 5 এটা 6 নম্বৰ এ ইণ্টাৰছেকশ্যন বি ইউনিয়ন চি এইটো চোৱা এতিয়া এ সেটটো কোনটো সেইটো 3, 5, 7, 9, 11 ঠিক আছে ইণ্টাৰছেকশ্যন এতিয়া বি আৰু চিক ইউনিয়ন কৰিব লাগে বি আৰু চিক ইউনিয়ন কৰা মানে মিলাই লিখিব লাগে বি আৰু চিক যদি তুমি মিলাই লিখা বি মানে এইখিনি আৰু চি মানে এইখিনি গোটেইখিনি মেম্বাৰ লিখিব লাগিব গোটেইখিনি মেম্বাৰ লিখি লোৱা 7টো সোমাব 9টো সোমাব 11টো সোমাব 13টো সোমাব 15টো সোমাব কি কৰিলোঁ বুজি পালানে বি আৰু চিক মিলাই লিখিছোঁ কাৰণ ইউনিয়ন বুলি আছে যে বি ইউনিয়ন চি ক্লিয়াৰ এতিয়া এইকেইটা আছে তো আকৌ কমনকেইটা চাব লাগে কমন কি আছে এইবাৰ 7টো আছে দুইটাতে 9টো আছে দুইটাতে আৰু কিবা আছে নি 11টো আছে দুইটাতে তেন্তে এই তিনিটা মেম্বাৰ কমন আছে 7, 9, 11 আশা কৰিছোঁ এইটো বুজি পাইছা ইমান টান নহয় কি কৰিলোঁ প্ৰথম এ সেটটো লিখিলোঁ তাৰপৰা বি ইউনিয়ন চিটো এক্সট্ৰাকৈ উলিয়াই পেলাই চাই ল'লোঁ এইকেইটা পালোঁ মানে মিলাই পেলাই লিখিলোঁ বি আৰু চিক এইটো পালোঁ আৰু সিহঁতৰ কমনকেইটা লিখি দিলোঁ সেইটো ইণ্টাৰছেকশ্যন হ'ব কোনটো ক'লোঁ গৈ পাহৰি থাকিলোঁ এইটো এ ইণ্টাৰছেকশ্যন ডি এ আৰু ডি এ মানে এইখিনি ডি মানে এইখিনি কি কমন আছে একোৱে কমন নাই কাৰণ ইয়াত 3, 5, 7, 9, 11 আছে ইয়াত কি কমন আছে 15, 17 একোৱে কমন নাই মানে 5 বহুতত ওলাইছে দেই খালী সংগতি 5 তাৰপৰা নেক্সটটো 8 নম্বৰ 8টো কি আছে এ ইণ্টাৰছেকশ্যন বি ইউনিয়ন ডি এই সেটটো আগে লিখি লোৱা 3, 5, 7, 9, 11 ইণ্টাৰছেকশ্যন চিনডাল দিয়া এইবাৰ কোনটো সেট লিখিব লাগিব বি ইউনিয়ন চি সেটটো লিখিব লাগিব বি ইউনিয়ন চি কৰা বি ইউনিয়ন ডি বি আৰু ডিক ইউনিয়ন কৰা বি আৰু ডিক ইউনিয়ন কৰা মানে একেলগে মিলাই লিখিব লাগে 7টো আহিব ইউনিয়ন কৰিলে বি আৰু ডিক 7টো আহিব 9টো আহিব 11 আহিব 13 আহিব 15 আহিব 17 আহিব আৰু ইহঁতৰ এতিয়া কমনকেইটা চালে কি আহিব কমনটো 7টো আহিব কমন 9টো আহিব তাৰপৰা 11টো আহিব মানে এই তিনিটা মেম্বাৰ আহিব 7, 9, 11 আশা কৰিছোঁ এইটো বুজি পাইছা ক'ৰ পাইছিলোঁ বাৰু এইটো ঠিক আছে তেন্তে এইডোখৰলৈকে নোট কৰা মই ইয়াতে মোহাৰি কৰিম ঠিক আছে হ'ল তোমালোকে বহিখনৰ তললৈ গৈ থাকিবা মই জাষ্ট যিহেতু বুজাবলৈ সুবিধা হয় সেইকাৰণে মই একেখন পেজতে কৰি থাকিবলৈ চেষ্টা কৰিছোঁ নহ'লে পেজখন বল্ডি হৈ গ'লে তোমাক মানে আকৌ বেক মাৰি থাকিব লাগে এতিয়া নেক্সটটো চোৱা এ ইণ্টাৰছেকশ্যন বি প্ৰথম এইটো প্ৰথম এ ইণ্টাৰছেকশ্যন বি ইউনিয়ন চব ইণ্টাৰছেকশ্যন আছে ইণ্টাৰছেকশ্যন বি ইউনিয়ন চি ইয়াত ইউনিয়ন চি ঠিক আছে
এতিয়া প্ৰথম কি ক'ব লাগে এ আৰু বি সেটৰ ইন্টাৰসেকশন ল'ব লাগে এ এটো সেট আৰু বি এটো সেট হিয়ৰ ইন্টাৰসেকশন মানে কমন কোনকিটা 7 তাপা 9 তাপা 11 এই তিনটা কমন আছে তেন্তে এ ইন্টাৰসেকশন যদি বি কৰো কি আহিব 7, 9, 11 আহিব ঠিক আছে ক্লোজ তাপা ইন্টাৰসেকশন চিন্ডাল আহিলে এবাৰ বি আৰু সি ইন্টাৰসেকশন কৰিব লাগে বি মানে এখিনি আৰু সি মানে এখিনি কোনখিনি হ'ব 7 to 9 11 আছে আৰু 13 আছে এই দুটাই আছে সৰি এগিৰা ইউনিয়ন হে কৰিব লাগে বি আৰু সি ইউনিয়ন হে কৰিব লাগে কাৰণ ইয়াত বি আৰু সি ইউনিয়ন আছে গুটেখিনি লিখিব লাগিব সৰি প্ৰথমটো ঠিকে আছে বাৰু বি আৰু সি ইউনিয়ন কৰিলে 7, 9, 11, 13, 15 হ'ব হয়নে ঠিকে আছে এতিয়া ঠিকে আছে এতিয়া ইহতৰ ইন্টাৰসেকশন গিটা এবাৰ এটো সেট আৰু এটো সেটৰ কমন গিটা 7 টো আহিব 9 টো আহিব 11 টো আহিব এই তিনটা মেম্বাৰ আহিব 7, 9, 11 আশা কৰিছো এটো বুজি পালা জাস্ট এবোৰ ভাগকে উলিয়াই লৈছো এ ইন্টাৰসেকশন বি টো এবাৰ চাই প্লে উলিয়াইছো তাপা বি ইউনিয়ন সি টো উলিয়াইছো তাপা হিয়ত আকৌ ইন্টাৰসেকশন লৈছো কাৰণ মাজত ইন্টাৰসেকশন সিগনেল আছে লাষ্টটো হয় লাষ্টটো দ এ ইউনিয়ন ডি ইন্টাৰসেকশন বি ইউনিয়ন সি প্ৰথম এ ইউনিয়ন ডি কৰিব লাগে এ ইউনিয়ন ডি কৰা মানে কোনটো এ মানে এ টু ইউনিয়ন ডি মানে এ টু ইহতৰ কমন মানে ইউনিয়ন মানে মিলাই লিখিব লাগে মিলাই লিখি দিয়া 3 টো লিখিব লাগিব 5 টো লিখিব লাগিব 7 টো লিখিব লাগিব 9 টো লিখিব লাগিব 11 টো লিখিব লাগিব 15 টো লিখিব লাগিব 17 টো লিখিব লাগিব ক্লোজ মানে বন্ধ হৈ গ'ল তাপা ইন্টাৰসেকশন চিন্ডাল আহিলে এবাৰ বি ইউনিয়ন সি মানে কোনটো এ টু সেট আৰু এ সেটটো ইহতৰ ইউনিয়নটো লিখিব লাগে ইউনিয়ন মানে মিলাই লিখিব লাগে 7 আহিব 9 আহিব 11 আহিব 13 আহিব 15 আহিব 7 আহিব 9 আহিব 11 আহিব 13 আহিব 15 আহিব ওকে এতিয়া ইহতৰ ইন্টাৰসেকশন গিটা কমন কি কোনখিনি আছে 7 টো আছে 9 টো আছে 11 টো আছে আৰু 15 টো আছে আৰু আছে নাই 7 9 11 15 এগিটা আছে 7, 9, 13 টো কমন আছে 13 টো আছে নি ঠিক আছে 7 আছে 9 আছে 11 আছে 13 নাই ন 15 টো আছে এগিটা আছে তেন্তে আশা কৰিছো এগিটা বুজি পালা এগিটা শেষ হ'ল 6 নম্বৰ গিটা এটা নেক্সট কোৱেশ্চন কি কৈছে 7 নম্বৰটো if a equal to x such that x is a natural number b is equal to x such that x is a even natural number c is equal to x such that x is a odd natural number d is equal to x such that x is a prime number fine এখিনি আগে সেটখিনি লিখি লোৱা তেতিয়া একদম ইজি হৈ যাব তবা অকমান হ'ব পানী অকন গুটে সেটখিনি তোমাক সেট বিল্লা ফৰ্মত দিয়া আছে সেট বিল্লা ফৰ্মৰ পৰা তুমি ৰস্টালে কনভাৰ্ট কৰি দিয়া তাপা কোৱেশ্চনটো একদম পানী হৈ যাব হিয়াৰ আমাৰ প্ৰথম কি দিয়া আছে a ইকুৱেল টু a সেটটো কি দিয়া আছে a সেটটো দিয়া আছে x such that x is a natural number natural number হলে কোনবোৰ হ'ব স্বাভাৱিক সংখ্যা 1 2 3 4 5 কোলৈকে যাব লাগিব কোৱা নাই কেন ডট ডট দিছো ঠিক আছে তাৰ b টোত কি দিয়া আছে x such that x is an even natural number তেন্তে ইয়াত কোনখিনি হ'ব ইভেন বুলি ক'লে যুগ্ম স্বাভাৱিক সংখ্যা যুগ্ম বুলি ক'লে 2 4 6 8 10 তেনেকৈ গৈ থাকিব তাবা c2 দিয়া আছে x such that x is an odd natural number odd natural number কোনখিনি হ'ব 1 মানে অযুগ্ম 3 5 7 9 তেনে গৈ থাকিব তাবা d2 দিয়া আছে x such that x is a prime number মানে
মৌলিক সংখ্যা সেয়াই দেখিছেনে এই ছেট নাম লেচনটো গোটেই নাম্বাৰ বিষয় লাগে সেইকাৰণে মই ভিডিঅ'টো মানে ছেট লেচনটো প্ৰথম ভিডিঅ'তে প্ৰথম নাম্বাৰ ছিষ্টেম শিকাইছিলোঁ প্ৰাইম নাম্বাৰ কোনখিনি আছিলে মৌলিক সংখ্যা 2 3 5 7 আৰু কি হ'ব 7 তাৰপৰা তেনেকৈ 11 হ'ব তেনেকৈ গৈ থাকিব এতিয়া প্ৰথমটোত উলিয়াবলৈ কৈছোঁ এতিয়া 1 নম্বৰটো ষ্টাৰ্ট হৈছে A ইণ্টাৰছেকশ্যন B A আৰু Bত কি কমন আছে এইটো আৰু এইটোত ইণ্টাৰছেকশ্যন মানে কমন 2টো আছে 4টো আছে 6টো চোৱা এইটো 5ৰ পিছত 6 ওলাব তেন্তে 6টো কমন আহিব হয়নে 6টো কমন আহিব ঠিক তেনেকৈ ইয়াত 8টো আছে এতিয়া 6ৰ পিছত 7 আহিব 8 আহিব তেন্তে 8টো কমন হ'ব কথাটো বুজি পাইছেনে ঠিক তেনেকৈ ইয়াত গৈ আছে নহয় মানে তেনেকৈ গৈ আছে ইয়াতো গৈ আছে তেন্তে প্ৰায়বোৰ কমনে হ'ব 8ৰ পিছত 10টো কমন হ'ব কথাটো বুজি পাইছেনে কমা দি দিলে হ'ব কেলৈ গম পালানে কাৰণ এই ছেটটো শেষ হোৱা নাই গৈ আছে এই ছেটটো শেষ হোৱা নাই গৈ আছে তেন্তে প্ৰথম কমন এলিমেণ্টটো 2 তাৰপিছতো 4 তাৰপিছতো 6 তাৰপিছত ইয়াত 6 পিছতো মেম্বাৰ আছে ন 7 আছে 8 আছে তেন্তে 8টো মিলিব ঠিক তেনেকৈ গৈ 9 পাম 10 পাম তেন্তে 10টো মিলিব কথাটো বুজি পাইছানে তেন্তে A ইণ্টাৰছেকশ্যন চিত এইখিনি সোমাব ডেট মিনছ এইখিনিক যদি মই এটা কথাত ক'ব যাওঁ কোনটো ছেট বাৰু A ইণ্টাৰছেকশ্যন Bটো কোনটো ছেট কাৰ লগত মিলিছে এই B ছেটটোৰ লগত মিলিছেনে B ছেটটোৰ লগত মিলিছে এইটো ইকুৱেল টু B বুলিও লিখি দিব পাৰা বা নিলিখিলেও হ'ব কাৰণ B ছেটটোৰ লগত মিলিছে ন নেক্সট 2 নম্বৰ A ইণ্টাৰছেকশ্যন C এইটো আৰু Cটো এইটো সিহঁতৰ কমন 1টো আছে দুইটাতে ঠিক আছে 3টো আছে 3টো কমন আছে দুইটাতে 5টো আছে ঠিক আছে 7টো আছে ঠিক আছে 7টো আছে 7টাৰ পিছত কি হ'ব 7টো কেলৈ আছে কাৰণ 6ৰ পিছত 7 আহিবনে আহিব ঠিক তেনেকৈ গৈ 9টো হ'ব কথাটো বুজি পাইছে নাই কাৰণ ইয়াত গোটেইবোৰ মেম্বাৰে গৈ থাকিব নহয় গোটেইবোৰ এলিমেণ্টে গৈ থাকিব তেন্তে ইয়াতো ডট হ'ব ডেট মিনছ এই ছেটটো কাৰ লগত মিলিছে 1 3 5 7 9 এইটো কাৰ লগত মিলিছে C লগত মিলিছে তেন্তে ইয়াত এনেকৈ ইকুৱেল টু Cও লিখিব পাৰা ক্লিয়াৰ নিলিখিলেও কোনো কথা নাই এতিয়া নেক্সটটো চোৱা নেক্সটটো কি দি আছে A ইণ্টাৰছেকশ্যন D A আৰু Dত কমন এই দুটা ছেটত কমন প্ৰথম 2টো কমন নেক্সট ইণ্টাৰছেকশ্যন 3টো কমন 5টো কমন 7টো কমন 11টো কমন তাৰপিছত ইয়াত চোৱা 11ৰ পিছত 13 পাবা 13টো ইয়াতো থাকিব এনেকৈ গৈ থাকিব ন এই নাম্বাৰখিনি ইয়াত গোটেইখিনি স্বাভাৱিক সংখ্যা আছে তেন্তে 13টো ইয়াতো থাকিব 13টো লিখিব পাৰিম ঠিক তেনেকৈ ইয়াৰ পিছত 13ৰ পিছত কি মৌলিক সংখ্যা কি আছে 13ৰ পিছত 14 নহয় 15 নহয় 16 নহয় 17 আছে 17টো ইয়াতো পাবা ঠিক আছে ইয়াতো তেন্তে ডট হ'ব ডট মানে 2 3 5 7 9 11 13 এইখিনি কাৰ লগত মিলিছে বাৰু এইখিনিৰ লগত মিলিছে D লগত মিলিছে 2 3 5 7 7 11 10 নাই সৰি 11 13 তেনেকৈ গৈ আছে D লগত মিলিছে তেন্তে ইকুৱেল টু আমি এইটো Dও লিখিব পাৰিম আশা কৰিছোঁ এইকেইটা বুজি পালা এইকেইটা নোট কৰা 3 নম্বৰলৈকে হ'ল এবাৰ 4 নম্বৰ B ইণ্টাৰছেকশ্যন C B ইণ্টাৰছেকশ্যন C B আৰু C মিলি থকা B মানে এইখিনি আৰু C মানে এইখিনি কোনখিনি মিলি আছে প্ৰথম ইয়াত একটো ইয়াত নাই ইয়াত একো মিলি নাথাকে কেলৈ গম পাইছানে কাৰণ এই ওপৰখিনি হৈছে যুগ্ম সংখ্যা মানে ইভেন তলখিনি হৈছে অড তেন্তে সিহঁতৰ মাজত কিবা কমন থাকিব জানো নাথাকে ইয়াত 3 5 7 তেনেকৈ যাব ইয়াত 2 4 6 তেনেকৈ যাব তেন্তে এইটো কিমান হ'ব 5 হ'ব বেচিকেলি ক্লিয়াৰ এইটো 5 হ'ব নেক্সট B ইণ্টাৰছেকশ্যন D এইবাৰ B আৰু Dত চাব লাগে ইণ্টাৰছেকশ্যনে দিছে গোটেইখিনি উলিয়াবলৈ 2টো আছে কমন ঠিক আছে তাৰপৰা কি থাকিব 2 বাহিৰে আৰু একো নাথাকে 2 বাহিৰে আৰু একো নাথাকে অকল 2টোৱে কমন থাকিব ইয়াৰ পাছলৈ তুমি আৰু লিখি গৈ থাকা কেতিয়াও নিমিলেগৈ কাৰণ আমি এটা কথা জানো নহয় প্ৰাইম সংখ্যাবোৰৰ ভিতৰত মৌলিক সংখ্যাবোৰৰ ভিতৰত অকল 2টোৱে যুগ্ম বাকীবোৰ সব অযুগ্ম মানে মৌলিক সংখ্যা যিটো ছেট পোৱা যায় তাত অকল 2টোহে যুগ্ম তেন্তে 2টোৱে কমন থাকিব মানে 2টোৱে ইভেন সেইটো মই সেইদিনাখন এটা ভিডিঅ'ত কৈছিলোঁ মই মেবি কাৰোবাক মনত আছে যদি মনত পৰিব কৈছিলোঁ তেন্তে B ইণ্টাৰছেকশ্যন Dত কিমান হ'ব অনলি 2 সোমাব এতিয়া লাষ্টত চোৱা এতিয়া C ইণ্টাৰছেকশ্যন D C আৰু Dত এবাৰ C আৰু Dত 3 সোমাব
5 সোমাব কমন 7 সোমাব তাৰপৰা কিমান হ'ব 9টো নোসোমায় 11টো ইয়াত পাম ন 11 সোমাব তেনেকৈ গৈ থাকিব আৰু তেন্তে ইয়াত গৈ থাকিব 3 5 7 11 তেনেকৈ গৈ থাকিব ইয়াত ডট ডট দিলে হ'ব আৰু এই সেটটো কাৰ লগত মিলা নাই সেইকাৰণে আমি ইয়াত একো নিলিখোঁ এইটো কাৰ লগত মিলা নাই সেইকাৰণে আমি একো নিলিখোঁ এনেকৈ লিখি দিলে হ'ব ঠিক আছে আশা কৰিছোঁ এইকেইটা বুজি পালা 3 5 7 বুজি পালানে বি আমি চি আৰু ডিত চালোঁ চি আৰু ডিত কি কমন আছিলে 3টো কমন আছিলে সেইকাৰণে 3টো লিখিলোঁ এই 2টো নাই 3টো কমন আছিলে 3টো লিখিলোঁ 5টো লিখিলোঁ 7টো লিখিলোঁ ঠিক তেনেকৈ 11টো ইয়াত আছে 9 পিছৰ পাছতো ইয়াতো 11ই হ'ব ঠিক আছে সেইটো মিলি থাকিব তেনেকৈ ইয়াৰ পাছত 13টো থাকিব দুইটাতে মানে সেইকাৰণে ডট ডট দিলোঁ ইয়াত ক্লিয়াৰ এইকেইটালৈকে আশা কৰিছোঁ বুজি পালা তোমালোকে তেন্তে এইডোখৰলৈকে নোট কৰা ধুনীয়াকৈ ওকে আশা কৰিছোঁ এইডোখৰলৈ বুজি পাইছা এতিয়া নেক্সট কুৱেশ্যনটো চোৱা 8 নম্বৰটো এতিয়া 8 নম্বৰটোত কৈছে হুইচ অফ দ্য ফলোয়িং পেয়াৰ অফ ছেটছ আৰ ডিছজইণ্ট তলত কেইটামান ছেট দিয়া আছে সেইকেইটা কোনকেইটা ডিছজইণ্ট সেইটো ক'ব লাগে ডিছজইণ্ট মানে মই আগৰ ভিডিঅ'ত বুজাই থৈ আহিছোঁ দুটা ছেট আছে ধৰি লোৱা এ আৰু বি আৰু ছেটকেইটা কেতিয়া ডিছজইণ্ট বুলি ক'ব যদিহে সিহঁতৰ ওচৰত এটা কমন এলিমেণ্ট নাথাকে তেতিয়া সিহঁতক ডিছজইণ্ট বুলি ক'ব ডেট মিনছ এটা ছেট আছে এ কিবা কিবি মেম্বাৰ আছে ধৰি লোৱা আৰু এটা ছেট আছে বি তাতো কিবা কিবি মেম্বাৰ আছে ধৰি লোৱা এতিয়া এই ছেটকেইটা এ এণ্ড বি is said to be disjoint if they have no common elements সিহঁতৰ যদি এটাও কমন এলিমেণ্ট নাথাকে তেতিয়া ডিছজইণ্ট বুলি ক'ব ডেট মিনছ কমন এলিমেণ্ট থকা নাই মানে কি তাক মই মেথমেটিকেলি যদি কওঁ এইখিনি কথা মই আগৰ ভিডিঅ'টোত কৈছিলোঁ মেথমেটিকেলি যদি কওঁ মেথমেটিকেলি এনেকৈ ক'ব পাৰিমনে এ ইণ্টাৰছেকশ্যন বি মানে সিহঁতৰ কমনকেইটা মানে ইণ্টাৰছেকশ্যনে কমনখিনি বুজায় কমনটো কিমান 5 এ ইণ্টাৰছেকশ্যন বি ইকুৱেল টু 5 ডেট মিনছ মই যদি এটা ভাষাত কওঁ এ আৰু বি দুটা ছেট আছে ধৰি লোৱা সিহঁতক ডিছজইণ্ট বুলি কেতিয়া ক'ব যদিহে সিহঁতৰ ইণ্টাৰছেকশ্যনটো 5 পাওঁ মানে সিহঁতৰ ইণ্টাৰছেকশ্যনত যদি 0টা এলিমেণ্ট থাকে 0টা এলিমেণ্ট থকা মানে এমটি ছেট মানে 5 কথাটো বুজি পালানে তেন্তে দুটা ছেট আছে ধৰি লোৱা সেই ছেটকেইটাক কেতিয়া ডিছজইণ্ট বুলি ক'ব যদিহে সিহঁতৰ ইণ্টাৰছেকশ্যন মানে ডিছজইণ্টত মানে ইণ্টাৰছেকশ্যন মানে কি ইণ্টাৰছেকশ্যনটোত 5টা এলিমেণ্ট থাকিব লাগিব 5টা এলিমেণ্ট থাকিলে মানে 5টা এলিমেণ্ট থকা মানে 0টা এলিমেণ্ট থাকিব লাগিব 0টা এলিমেণ্ট থাকিলে তাক ডিছজইণ্ট বুলি ক'ব তেন্তে প্ৰথম এটা ছেট এইটো আৰু এটা ছেট এইটো এই ছেটকেইটা কেতিয়া ডিছজইণ্ট বুলি ক'ব যেতিয়া সিহঁতৰ ইণ্টাৰছেকশ্যনত 0টা এলিমেণ্ট থাকে মানে ইণ্টাৰছেকশ্যনৰ এটা এলিমেণ্ট নাথাকে ডেট মিনছ সিহঁতৰ এটা কমন এলিমেণ্ট নাথাকে বেচিকেলি তুমি এনেকৈ ক'ব পাৰা এ এণ্ড বি ছেট টু বি ডিছজইণ্ট ইফ দে হেভ ন' কমন এলিমেণ্ট আশা কৰিছোঁ এইডোখৰলৈকে বুজি পাইছা তেন্তে এইটো কেনেকৈ কৰিম এতিয়া এইটো কিনাত যিসকলে নাজানা বা আগৰ ভিডিঅ'টো চোৱা নাই কিনাত লিখি লোৱা এইটো প্ৰথমটো 8ৰ 1টো কি কৈছে এটা ছেট দিয়া আছে 1 2 3 4 হয়নে এটা ছেট দিয়া আছে 1 2 3 4 আৰু আনটো ছেট দিয়া আছে মানে এটা ছেট দিয়া আছে 1 2 3 4 মই এনেকৈ লিখি লৈছোঁ আৰু তলৰ ইটো ছেট দিয়া আছে কিমান x such that x is a natural number and 4 less than equal to x less than equal to 6 এইখিনি মহাই দিছোঁ মানে তলৰ ছেটবিলাক ফৰ্মত দিয়া আছে তাক যদি মই ৰোষ্টাৰলৈ কনভাৰ্ট কৰোঁ তাত নেচাৰেল নাম্বাৰবোৰ সোমাব কাৰণ এক্স আজ এক্স ইজ এ নেচাৰেল নাম্বাৰ আৰু নেচাৰেল নাম্বাৰখিনি কি হ'ব 4 বা 4তকৈ ডাঙৰ হ'ব কিন্তু 6 বা 6তকৈ সৰু হ'ব মানে 4 হ'ব পাৰিবনে পাৰিব কাৰণ ইয়াত সমান চিনডালো আছে নে 4 হ'ব পাৰিব কাৰণ সমান চিনডালো আছে 5 হ'ব পাৰিবনে পাৰিব 6 হ'ব পাৰিবনে পাৰিব মানে এই তিনিটা এলিমেণ্ট হ'ব 4 5 6 এতিয়া এটা ছেট এইটো এটা ছেট এইটো এতিয়া এইকেইটা ডিছজইণ্ট হয়নে নহয় চোৱাচোন ডিছজইণ্ট হ'ব হ'লে সিহঁতৰ এটা কমন এলিমেণ্ট থাকিব নালাগিব মানে ইফ দে হেভ ন' কমন এলিমেণ্ট আছে নাই বাৰু মানে ইণ্টাৰছেকশ্যনটোত এলিমেণ্ট আছে নাই আছে কমন কি আছে ইয়াতো 4 আছে প্ৰথম ছেটটোতো 4 আছে আৰু ইয়াতো 4 আছে তেন্তে এই ওপৰৰ এই ছেটকেইটাক ডিছজইণ্ট বুলি ক'ব জানো নকয় এইকেইটা নট ডিছজইণ্ট ছেট কাৰণ ইয়াত 4টো কমন এলিমেণ্ট দ্য above sets are
not disjoint because 4 is the common element. বেসিক্যালি যদি আমি ক'বলৈ যাওঁ ইহঁতৰ যদি ইণ্টাৰসেকশ্যনটো ধৰি লওক এইটো এটা সেট ইয়াৰ এ সেটটো নাম দিছোঁ ধৰি লওক এ আৰু এই সেটটো নাম দিছোঁ ধৰি লওক বি ইহঁতৰ এ আৰু বি ইণ্টাৰসেকশ্যনটো কি হ'ব এ ইণ্টাৰসেকশ্যন বি আৰু তাত কি কিবা আছে নি আছে চাৰি আছে ইণ্টাৰসেকশ্যনটো মানে চাৰি পাম যদিহে এ ইণ্টাৰসেকশ্যন বি যদি 5 পালোহেঁতেন মানে খালী পালোহেঁতেন তেতিয়া ডিসজইন হ'লহেঁতেন যেহেতু ইণ্টাৰসেকশ্যনৰ এলিমেণ্ট পাইছোঁ তেন্তে এইটো ডিসজইন নহয় দ্য এবভ সেটছ আৰ নট ডিসজইন বিকজ 4 ইজ দ্য কমন এলিমেণ্ট আশা কৰিছোঁ এইটো বুজি পালা সেকেন্ডটো চোৱাচোন সেকেন্ডটোত কি দিয়া আছে এটা সেট দিয়া আছে এ ই আই অ' ইউ আৰু আনটো সেট দিয়া আছে চি ডি ই এফ এইকেইটা ডিসজইন হয়নে নহয় চোৱা কমন এলিমেণ্ট আছে নি কমন এলিমেণ্ট চিটো নাই নহয় ডি নাই কমন এলিমেণ্ট আছে আছে সৰি ইটো ইয়াতো আছে ইটো ইয়াতো আছে তেন্তে কমন এলিমেণ্ট আছে তেন্তে এইটো ডিসজইন বুলি ক'ব জানো নকয় ডিসজইন বুলি কেতিয়া ক'ব যেতিয়া ইণ্টাৰসেকশ্যনটো 5 আহিব লাগিব ইয়াত ইণ্টাৰসেকশ্যনত কি পাম ই পাম ইয়াত ইণ্টাৰসেকশ্যনত কি পাম ই পাম এইটো হ'ব দ্য এবভ সেট একেই the above set are not disjoint because E is the common element. E is the common element. E to common. Clear? At a 3 number. Yet set bila format dia ase x such that x is an even integer. Even integer বুলি ক'লে কি কি হ'ব even integer ইয়াত প্লাস হ'ব লাগিব মাইনাস হ'ব লাগিব কোৱা নাই integer বুলি ক'লে পজিটিভ খিনি হয় নেগেটিভ খিনি হয় মানে even বুলি ক'লে কি হ'ব 2 হ'ব 4 হ'ব 6 হ'ব 8 হ'ব এফালে গৈ থাকিব কিন্তু এফালে খিনি হ'ব -2 খিনি হ'ব -4 হ'ব ইয়াত প্লাস মাইনাস লিখিব লাগিব বুলি কোৱা নাই নহয় -6 হ'ব মানে এফালে খিনি হ'ব মানে এনেকুৱা খিনি হ'ব হয়নে আৰু 0 টো হ'ব কাৰণ 0 আমি ইভেন্ট হিচাপে ধৰো না সৰি 0 টো হ'ব and next কি দিয়া আছে x is a odd integer x says that x is a odd integer odd বুলি ক'লে কি হ'ব পজিটিভ খিনি 1 হ'ব 3 হ'ব 5 হ'ব 7 হ'ব আৰু ইন্টিজাৰ বুলি ক'লে নেগেটিভ খিনি ল'ব লাগিব -1 হ'ব -3 হ'ব এইফালে গৈ থাকিব হয়নে তেন্তে এইকেইটা হয়নে নহয় ডিসজইন হয়নে নহয় ইয়াত চাচোন ইহঁতৰ কমন কিবা পাবা জানো আৰু এনেও জানিব লাগে ইভেন আৰু অডৰ মাজত কিবা কমন থাকিব জানো নেথাকে মানে এইকেইটা ডিসজইন হয় দা এবভ সেটছ দা এইটো হয় দা এবভ সেটছ are disjoint because they have no common element because they have no common element আশা কৰিছো এটো বুজি পালা ডিসজইন্টৰ কনসেপ্টটো বুজি পালা যদিহে কমন থাকে তেতিয়া ডিসজইন নহব যদিহে কমন এলিমেন্ট নাথাকে তেতিয়া ডিসজইন হ'ব সেইটো কইলো যেটো প্ৰথমটোত সাইটো কমন আছিল হেকানে ডিসজইন নহল আর নট ডিসজইন সেকেন্ডটো ই টো কমন আছিল হেকানে ডিসজইন নহল কিন্তু লাষ্টটো কমন একো নাই হেকানে ডিসজইন হল because they have no common element আশা কৰিছো এটা বুজি পালা এটা নেক্সট ইয়াত বেসিক্যালি ডিফাইন্স উলিয়াব লাগে এখিনি ইজি মানে আৰু বেছি না 10 নম্বৰটো আছে ডিফাইন্স মানে ইয়াত বেসিক্যালি এটা কথা জানিব লাগিব যদিহে তুমি কোবাত লিখা দেখা a - b ইয়াৰ মিনিংটো কি 8 আছে মানে প্ৰথম যেটো থাকে হেতু আৰু 8 আছে কিন্তু বিট নাই মানে এনেকুৱা এলিমেন্ট খিনি লিখিব লাগিব যিখিনি 8 আছে কিন্তু বিট নাই যদিহে তুমি কোবাত দেখা a - d ইয়াৰ মিনিংটো কি 8 আছে কিন্তু ডিট নাই মানে এনেকুৱা এলিমেন্ট খিনি লিখিব লাগিব যিখিনি 8 আছে অনলি কিন্তু ডিট নাই যদিহে তুমি কোবাত দেখা b - c ইয়াৰ মিনিংটো কি b নামৰ সেটটোত আছে কিন্তু e নামৰ সেটটোত নাই আশা কৰিছো এটো বুজি পালা আগৰ ভিডিওটো মই বুজাই থৈছো তোমালোকে ধুনীয়াকৈ বস্তুবোৰ লিখি যাবা ধুনীয়াকৈ বস্তুবোৰ নোট কৰি যাবা
কাৰণ এইটো কুৱেশ্যন ইজি, এইটো কুৱেশ্যন টান বুলি তেনেকৈ নেৰিবা। প্ৰথমটো a মাইনাছ বি। a মাইনাছ বি মানে কি? a নামৰ ছেটটোত আছে কিন্তু b নামৰ ছেটটোত নাই। আগে ডাটাখিনি নহ'লে লিখি লোৱা, তেতিয়া কৰিবলৈ সুবিধা পাবা। সেয়া বুলি ডাটাখিনি লিখি লোৱা। a নামৰ ছেটটোত কি কি আছে? t3, 6, 9, 12, 15, 18, 21। b নামৰ ছেটটোত আছে 4, 8, 12, 16, 20। আৰু c নামৰ ছেটটোত আছে 2, 4, 6, 8, 10, 12, 14, 16। নিলিখিলেও হয়, মই জাষ্ট লিখি লৈছোঁ। d নামৰ ছেটটোত আছে 5, 10, 15, 20। এতিয়া আমি প্ৰথমটো বিচাৰিব লাগে, কি বিচাৰিব লাগে? a মাইনাছ বি। মই এতিয়া বুজাবলৈ সুবিধা পাওঁ। a মাইনাছ বি মানে কি? এনেকুৱা এলিমেণ্ট যিবোৰ aত আছে কিন্তু বিত নাই। a মাইনাছ বি মানে কি? aত আছে কিন্তু বিত নাই। aত থাকিব লাগিব কিন্তু বিত নাই। তেনেকুৱা এলিমেণ্ট কোনবোৰ চাচোন? aত আছে কিন্তু বিত নাই। তিনিটো অনলি aত আছে কিন্তু বিত আছে জানো? নাই। তিনিটো হ'ব। কমা a পৰা ষ্টাৰ্ট কৰিবা চোৱাটো। 6টো aত আছে কিন্তু বিত আছে নি? বিত নাই। তেন্তে 6টো হ'ব। এটা 9টো aত আছে কিন্তু বিত আছে জানো? নাই। 9টো হ'ব। কথাটো বুজি পাইছানে? ঠিক তেনেকৈ 12টো দুটাতে আছে চোৱা। 12টো aটো আছে বিটো আছে। 12টো নহ'ব। 15টো aত আছে অনলি বিত নাই। তেন্তে 15টো হ'ব। 18টো চোৱা। 18টো aত আছে নে? aত আছে কিন্তু বিত আছে জানো? বিত 16 পৰা 20 হৈ গ'ল। 18 নাই ন? 18টো হ'ব। তাৰপৰা 21টো অনলি aত আছে, বিত নাই। তেন্তে এইকেইটা এলিমেণ্ট হ'ব। কি হ'ব? 3, 6, 9, 15, 18, 21। আশা কৰিছোঁ বুজি পালা। এইবোৰ নিজে ভিডিঅ'টো প'ষ্ট কৰি নিজে কৰিব পাৰিবা। এতিয়া a মাইনাছ চি। a মাইনাছ চি মানে aত আছে কিন্তু চিট নাই। aত থাকিব লাগিব কিন্তু চিট নাই। আৰু এইবাৰ a আৰু c কম্পেয়াৰ কৰা, এইটো আৰু এইটো। তিনিটো aত আছে, চিট আছে নিচা? চিট নাই। তেন্তে তিনিটো সোমাব। 6টো aটো আছে আৰু চিটো আছে। 6টো নহ'ব। 9টো aত আছে কিন্তু চিট নাই। 9টো হ'ব। 12টো aটো আছে, চিটো আছে। নহ'ব। 15টো অনলি aত আছে। হ'ব। 15টো হ'ব। ঠিক তেনেকৈ 18টো aটো আছেই বাৰু আৰু চিট নাই। 18টো হ'ব। 21টো মানে aত আছে কিন্তু চিট নাই। 21টো হ'ব। তেন্তে এইকেইটা হ'ব। কি হ'ব? 3, 9, 15, 18, 21। আশা কৰিছোঁ বুজি পালা। একদম ইজি। যদিহে তোমাক এতিয়া কৈছে a মাইনাছ ডি, তেন্তে এইটো কেনেকৈ হ'ব? aত আছে কিন্তু ডিত নাই। a মাইনাছ ডি মানে কি? aত আছে কিন্তু ডিত নাই। তেন্তে এইটো কেনেকৈ হ'ব? aত আছে তিনিটো, a আৰু d চাব লাগে, এইটো আৰু এইটো। aত আছে তিনিটো কিন্তু ডিত নাই। তেন্তে তিনিটো হ'ব। ঠিক তেনেকৈ 6টো হ'ব কাৰণ aত আছে ডিত নাই। তুমি উল্টাটো নাচাবা আকৌ, ডিত আছে aত নাই সেইটো নাচাবা আকৌ। কাৰণ a মাইনাছ ডি ক'লে a পৰা ষ্টাৰ্ট কৰিব লাগিব। aত থাকিব লাগিব কিন্তু ডিত থাকিব নালাগিব। 6টো aত আছে কিন্তু ডিত আছে জানো? নাই। 6টো হ'ব। ঠিক তেনেকৈ 9টো হ'ব। অ'কে। ঠিক তেনেকৈ 12টো হ'ব। অ'কে। ঠিক তেনেকৈ 15টো হ'ব না? 15টো নহয়। 15টো কাৰণ দুইটাতে আছে। 20টো হ'ব নি? নহয়। 15 পিছত আহিলে 18টো হ'ব নি? 18টো হ'ব। 21টো হ'ব নি? 21টো হ'ব। কথাটো বুজি পালা নাই? aত থাকিব লাগিব কিন্তু ডিত থাকিব নালাগিব। তেন্তে এইকেইটা কি? 3, 6, 9, 12, 18, 21। অ'কে। 4 নম্বৰ b মাইনাছ এ। ইয়াৰ মিনিংটো কি? বিত আছে কিন্তু aত নাই। এইবাৰ উল্টাটো কৈছে। বিত আছে, বিত থাকিব লাগিব কিন্তু aত থাকিব নালাগিব। বিত 4টো বিত আছে, aত আছে জানো? নাই। 4টো হ'ব। 8টো বিত আছে কিন্তু aত আছে জানো? 8টো নাই। 8টো হ'ব। ষ্টাৰ্টিংটো b পৰা হ'ব। 12টো দুটাতে আছে। নহ'ব। 16টো বিতটো আছে কিন্তু aত নাই। 16টো হ'ব। কেনেকৈ চাই গম পালানে? 20টো বিত আছে কিন্তু aত নাই। 20টো হ'ব। তেন্তে কি পালা? 4, 8, 16, 20। অ'কে। নেক্সট 5টো। নাম্বাৰ 5টো কোনটো? এইটো c মাইনাছ এ। c মাইনাছ এ মানে চিট আছে কিন্তু aত নাই। এইটো আৰু এইটো চাবলৈ। চিট আছে। দুইটো চিট আছে কিন্তু aত নাই। 2টো হ'ব। 4টো চিট আছে, aত নাই। 4টো হ'ব। 6টো নহয়। 6টো দুটাতে আছে। c আৰু aহে চাব লাগে। 8টো হ'ব। ঠিক তেনেকৈ 10টো হ'ব। চিট আছে ন? ঠিক তেনেকৈ 12টো নহয়। 12টো দুটাতে আছে। 14টো হ'ব। ঠিক তেনেকৈ 16টো হ'ব। তেন্তে কি পালা? 2, 4, 8, 10, 14, 16। অ'কে।
নেক্সট 6 নম্বৰটো ডি মাইনাছ চি এইটো কি চাব লাগে ডিত আছে কিন্তু 8 নাই 5টো ডিত আছে 8 আছে জানো নাই 5টো হ'ব যিটো পৰা কয় সেইটো পৰা ষ্টাৰ্ট কৰিব মানে ডি মাইনাছ এ ডিটো প্ৰথমে চাব লাগিব দহটো ডিত আছে কিন্তু 8 আছে জানো নাই 10টো হ'ব ঠিক তেনেকৈ 15টো দুটাতে আছে নহ'ব 20টো হ'ব তেন্তে ইয়াত তিনিটাই পালোঁ 5 10 20 অ'কে 7 নম্বৰটো এতিয়া ডি মাইনাছ চিৰ পিছত কোনটো আহিলে বি মাইনাছ চি বিত আছে কিন্তু চিট নাই বিত আছে কিন্তু চিট নাই বি পৰা ষ্টাৰ্ট কৰা 4টো বিত আছে আৰু চিটো আছে নহ'ব 8টো বিত আছে চিটো আছে নহ'ব 12টো বিটো আছে চিটো আছে নহ'ব 16টো বিটো আছে চিটো আছে নহ'ব 20টো অনলি 20টো অনলি বিত আছে কিন্তু চিট আছে জানো নাই 20টো হ'ব অ'কে নেক্সটটো বি মাইনাছ ডি বিত আছে কিন্তু ডিত নাই 4টো বিত আছে ডিত আছে জানো নাই 4 হ'ব তাৰপৰা 8টো হ'ব নেক্সট 12টো বি আৰু ডি চাব লাগে নে 12টো হ'ব নেক্সট 16টো বিত আছে ডিত নাই 16 হ'ব নেক্সট 20টো নহয় 20টো দুটাতে কমন আছে তেন্তে 4 12 16 12 4 8 12 16 হ'ব এতিয়া 9 নম্বৰ চি মাইনাছ বি মানে চি আৰু বি চাব লাগে এইটো আৰু এইটো চিট আছে কিন্তু বিট নাই চি মাইনাছ বি মানে চিট আছে কিন্তু বিট নাই চি দুইটো চিট আছে কিন্তু বিট আছে জানো নাই 2টো হ'ব 4টো দুটাতে আছে নহ'ব 6টো চিট আছে অনলি 6 হ'ব 8টো দুটাতে আছে নহ'ব 10টো অনলি চিট আছে হ'ব 12টো অনলি দুটাতে আছে নহ'ব 14টো হ'ব অনলি চিট আছে 16টো নহ'ব দুটাতে আছে তেন্তে এইকেইটাই হ'ব কি হ'ব 2, 6, 10, 14 ঠিক আছে অ'কে পানী অলপ খাই লৈছোঁ এতিয়া 10 নম্বৰ 10 নম্বৰটো কি উলিয়াব কৈছে ডি মাইনাছ বি ইয়াৰ মিনিংটো কি ডিত আছে কিন্তু বিত নাই এইবাৰ ডি আৰু বি চাব লাগে 5টো ডিত আছে বিত আছে জানো নাই 5টো হ'ব 10টো হ'ব ডিত আছে অনলি 10টো হ'ব 15টো হ'ব ঠিক তেনেকৈ 20টো নহয় তেন্তে এইকেইটাই হ'ব 5 10 15 আশা কৰিছে এইটো বুজি পালা নেক্সট 11 চি মাইনাছ ডি চি আৰু ডি চাব লাগে চিট আছে কিন্তু ডিট নাই চি মাইনাছ ডি মানে চিট আছে কিন্তু ডিট নাই এটা চাব লাগে দুইটো চিট আছে ডিট নাই 2টো হ'ব তেন্তে 4টো হ'ব চিট আছে ডিট নাই তাৰপৰা 6টো হ'ব তাৰপৰা 8টো হ'ব বা ইয়াত ধেৰ হ'ব তাৰপৰা 10টো নহয় দুটাতে আছে 12টো হ'ব তাৰপৰা 14টো হ'ব তাৰপৰা 16টো হ'ব তাৰপৰা নাই তেন্তে লাষ্টটো কি পালা 2 4 লাষ্টটো নহয় লাষ্টৰ আগতো 2 4 6 8 12 14 16 অ'কে লাষ্টটো মই ইয়াতে কৈ দিছোঁ তোমালোকে তলত কৰিবা এই লাষ্টটো 12 নম্বৰটো কি দি আছে ডি মাইনাছ চি মানে ডিত আছে কিন্তু চিট নাই ডিত আছে 5টো ডিত আছে কিন্তু চিট নাই 5টো হ'ব 10টো দুটাতে আছে নহ'ব 15টো অনলি ডিত আছে হ'ব 20টো হ'ব আশা কৰিছোঁ এইকেইটা বুজি পালা ঠিক আছে এটা নেক্সট কুৱেশ্যন এতিয়া কি কৈছে ইফ এক্স ইকুৱেল টু আমুক আজি একচুৱেলি কি হ'ল জানানে মোৰ ডাঙৰ কথা এটা গম পালোঁ ডাঙৰ কথা মানে নহয় আৰু বহুত দিনৰ পৰা কি হয় ভাবি আছিলোঁ সেইটো একচুৱেলি এটা মানে এক্সপিৰিয়েঞ্চ হয় মানে তোমালোকে বহুতৰ লগত হৈছে চাগে দেই তোমালোকে মই একদম নতুনকৈ এইটো মানে হেৰি কি হয় এইটো বস্তু এতিয়া গম পাইছোঁ বাৰু একচুৱেলি তোমালোকে মই কথা এটা ভাবিবাচোন কেতিয়াবা তোমালোকৰ কিছুমানৰ দেই চবৰ নহয় এনেকুৱা ফিল এটা হয়নে এক্সপিৰিয়েঞ্চ এটা হয়নে
ধৰি লোৱা কিবা এটা কৰিছা বা কোনোবা এডোখৰ জেগালৈ গৈছা বা কিবা কাম এটা কৰিছা বা কিবা এটা নতুনকৈ দেখিছা, কিবা এটা বস্তু দেখিছা, তোমাৰ মনলৈ কেতিয়াবা এই 5 ছেকেণ্ড 10 ছেকেণ্ডমানৰ কাৰণে আহেনে এই বস্তুটো বা এই কামটো মোৰ লগত হৈছে বা মই কৰিছোঁ এইটো বা এইটো মই দেখিছিলোঁ বা মই এই কামটো ছেম টু ছেম একদম কপি একদম মাইণ্ডলৈ একদম ভাৱনা এটা আহেনে? মানে খুব বেছিটো 5 মিনিট 5 ছেকেণ্ড 5 মিনিটটো বহুতে কৈছোঁ 5 ছেকেণ্ড বা 10 ছেকেণ্ডমানলৈ তোমাৰ এইটো ফিলিং আহে, এইটো মই ক'ৰবাত দেখিছোঁ আগতে মোৰ লগত সম্পূৰ্ণ হৈ গ'ল, তেনেকুৱা এটা ফিলিং এটা আহে। সেইটো একচুৱেলি মোৰ লগত আহে, মোৰ মানে সদায় আহে বুলি নকওঁ, মানে বহুত দিনৰ মূৰে হয় তেনেকুৱা এটা ফিলিং এটা হয়। এই কামটো মই কৰিছোঁ বা কিবা এটা বস্তু হ'লেও মই এইটো দেখিছোঁ, তেনেকুৱা এটা ফিলিং এটা আহে। আৰু সেইটো আজি মই সেইটো কেলৈ হয় সেইটো গম পালোঁ মানে সেইটো একচুৱেলি পৃথিৱীত মানে 50% মান মানুহৰ লগত সেইটো হয় মানে কেতিয়াবা নহয় কেতিয়াবা 50% মানে ধৰি লোৱা তোমালোকে যদি 100 জনে মোৰ ভিডিঅ'টো চাই আছা তাৰ 50 জনৰ লগত সেই ঘটনাটো ক'ৰবাত নহয় ক'ৰবাত হৈছে, কেতিয়াবা নহয় কেতিয়াবা তোমালোকে ফিল কৰিছা কিন্তু ইমান ভাবি নোচোৱা। কেতিয়াবা চাবাচোন কিবা এটা ঘটনা বা কিবা এটা কথা অলপ দেৰি কাৰণে বা কিবা এটা এক্সপিৰিয়েঞ্চ এটা কিবা এটা কাম এটা কৰিছা, ধৰি লোৱা তোমাৰ এইটো মানে মনত লাগে এইটো মোক ক'ৰবাত নহয় ক'ৰবাত এইটো জীৱনৰ আগতে পাষ্টত কৰিছোঁ, মোৰ লগত হৈছে মানে অলপ দেৰি কাৰণে 5 মিনিট 5 ছেকেণ্ড 6 ছেকেণ্ড 10 ছেকেণ্ডমানৰ কাৰণে, তাৰপিছত আকৌ নৰ্মেল হৈ যায়। কথাটো বুজি পালা নে? সেইটো কেলৈ হয় মই ভাবি আছিলোঁ মোৰ লগতে হয় তেনেকুৱা, মই কেলৈ কিবা মানে সেইটো একচুৱেলি কিবা চাইক'লজিকেল মানে হেৰি এটা আছে, সেইটো কাৰণে হয়। সেইটো কয় ডেজাভু, মই আজি সেইটো গম পালোঁ, ডেজাভু, সেইটো কয় ডেজাভু। এইটো মানে জাৰ্মান শব্দ হয় আৰু ইয়াৰ অৰ্থটো হৈছে আগতে দেখা। তোমালোকে ক'বাচোন কাৰোবাৰ যদি হয় ক'বাচোন। আৰু এইটো মই য'ত চাইছোঁ বা যিটো চ'ৰ্চত মই পঢ়িছোঁ বা য'ত ভিডিঅ' চাইছোঁ তাত কৈছে ৱৰ্ল্ডৰ 50% মান মানুহৰ লগত এইটো হয় মানে কেতিয়াবা নহয় কেতিয়াবা। মানে তোমালোকে যদি 100 জনে মোৰ ভিডিঅ'টো চোৱা তাৰ 50 জনমানৰ লগত হৈছে ক'ৰবাত নহয় ক'ৰবাত। কোনোবাই যদি এক্সপিৰিয়েঞ্চ কৰিছা ক'বাচোন। এইটো কয় ডেজাভু। মই ভাবিছিলোঁ অকল অনলি মোৰ লগতে হয়, একচুৱেলি বহুতে এইবোৰ ভাবে কিবা এইবোৰ পেৰেলেল ইউনিভাৰ্ছ বা কিবা পুনৰ্জন্ম সেইবোৰ তেনেকুৱাবোৰ ভাবে, সেইবোৰ একচুৱেলি সঁচা নহয় বাৰু। তেনেকুৱা থিয়ৰী কিছুমান আছে মানে আগতে ক'ৰবাত পুনৰ্জন্মত হৈছিলে, সেইবোৰতো চায়েন্সত বিশ্বাস নহয়। চায়েন্সত ইয়াত থিয়ৰী আছে মানে চাইক'লজি কিবা মেমৰি মিছমেচৰ কাৰণে হয়। এইটো কোনো বেমাৰ নহয়, মেমৰি মিছমেচৰ কাৰণে হয়। মানে আমাৰ মূৰৰ মেমৰিখন যিখন মেমৰি থাকে তাতখন 2খন মেমৰি থাকে জানাই ব্ৰেইনত, এখন থাকে টেম্পৰী, এখন আৰু লং টাইমৰ কাৰণে, সেই তাৰ মিছমেচৰ কাৰণে হয়। আৰু সেইটো কয় ডেজাভু, সেই ঘটনাটোক যিটো এক্সপিৰিয়েঞ্চ কৰে যে সেইটোক কয় ডেজাভু, মানে আগতে দেখা। সেইটো বহুতৰ লগত হয় বোলে, মানে 50% মানুহৰ লগত হয় বোলে। মই ভাবিছিলোঁ মোৰ লগতে হয়। একচুৱেলি মই আগতে অফলাইনত বাৰু মোক এজন ল'ৰাই কৈছিলে বাৰু, মোক সি নিজে কৈছিলে। মইতো অফলাইনত এনেকৈ ধাম অকল কুৱেশ্যনকে কৰাই নাথাকোঁ, কথা চথা অলপ পাতোঁ। তেতিয়া কৈছিলে এজনে, ছাৰ আপোনালোকৰ মোক সুধিছিলে দেই, ছাৰ আপোনালোকৰ এনেকুৱা হয়নে কিবা এটা ঘটনা অকণমান দেৰি কাৰণে লাগেনে, এইটো মোৰ লগত হৈছিলে কেতিয়াবা বা এইটো মই এক্সপিৰিয়েঞ্চ কৰিছোঁ তেনেকুৱা। মই তেতিয়া কৈছিলোঁ সঁচাকৈ মোৰ লগত হয় বোলো। মই তাকে মানে মই দৈনন্দিন জীৱনত মই তাকে মানে গম পাওঁ মানে তাৰ লগত তেনেকুৱা হৈছিলে বুলি। আৰু মই শুনা নাই বাৰু এনেকুৱা, কিন্তু এই য'ত ভিডিঅ' চাইছোঁ বা য'ত পঢ়িছোঁ মই তাত কৈছে 50% মানুহৰ হয় বোলে এইটো ক'ৰবাত নহয় ক'ৰবাত। মই কি ক'লোঁ গম পালানে ঘটনাটো, কোনটো এক্সপিৰিয়েঞ্চৰ কথা কৈছোঁ? কেতিয়াবা মানে কিবা এটা কাম কৰি থাকিলে বা কিবা এটা কৰিলে তোমাৰ মানে মাইণ্ডতে এনেই নিজে 5 ছেকেণ্ডমানৰ কাৰণে এটা থিংকিং এটা আহে, বা কিবা এটা নতুন বস্তু এটা দেখিলে বা কিবা এটা কাম কৰিলে এই কামটো মই ছেম টু ছেম কৰিছোঁ বা এই বস্তুটো মই ছেম টু ছেম দেখিছোঁ, এই বস্তুটো মোৰ জীৱনৰ লগত ছেম টু ছেম আগতে হৈছে মানে একদম মই কিবা এটা দেখি থকা নিচিনা, আগতে এইটো মোৰ হৈছে, এইটো ছেম টু ছেম তেনেকুৱা এটা হেৰি আহে। কিন্তু আকৌ নৰ্মেল হৈ যায় অলপ দেৰি পিছত, সেইটোক কয় ডেজাভু। কাৰোবাৰ লগত হৈছে যদি কমেণ্টত ক'বাচোন, ঠিক আছে? এতিয়া নেক্সট কুৱেশ্যনলৈ আহা। সেইটো একো নহয় বাৰু, সেইটো কাৰোবাৰ লগত হৈছে যদি একো নাই, সেইটো বেমাৰ নহয়, এইটো মেমৰি মিছ অৰ্ডাৰৰ কাৰণে হয়, মিছমেচৰ কাৰণে হয়। সেইটো একো বেমাৰ নহয়, ময়ো ভাবি আছিলোঁ বেমাৰ বা কিবা হেৰি বুলি। 10 নম্বৰ এতিয়া ইয়াত কি কৈছে, ইফ x = ইয়াত কি দি আছে গিভেন, মই জাষ্ট লিখি লৈছোঁ জাষ্ট বুজাবলৈ সুবিধা হ'বৰ কাৰণে, অন্য নিলিখিলোঁ হয়। A B C D y F B D G। এতিয়া 1 নম্বৰটো কি উলিয়াব কৈছে, x - y। x - y মানে কি, এক্সত আছে কিন্তু ৱাইত নাই, তেনেকুৱা কি হ'ব? এইটো এক্সত আছে ৱাইত নাই, তেন্তে এইটো হ'ব। বিটো নহয়, দুটাতে কমন আছে, চিটো হ'ব আৰু ডিটো হ'ব। ডিটো এক্সত আছে ৱাইত নাই, তেন্তে ACD হ'ব। ক্লিয়াৰ? চৰি, ডিটো কেনেকৈ হ'ব? ডিটো দুইটাতে আছে, দুইটাতে কমন আছে, অকল AC হ'ব। চৰি দেই, AC হ'ব। ডেজাভুৰ কথা পাতি থাকোঁতে এইটোৱে ভুল হৈ গৈছে। মোৰ লগত ইমান সোনকালে সঘনে নহয়, কেতিয়াবা আৰু অলপ দিনৰ মূৰে মূৰে, আজি হ'ল কাইলৈ হ'ল তেনেকুৱা নহয়, অলপ দিনৰ মূৰে মূৰে হয়। y - x মানে ৱাইত আছে কিন্তু এক্সত নাই, তেন্তে F2 হ'ব। বিটো নহয়, কমন আছে। ডিটো হ'ব,
নহয় কমন আছে দুইটাতে কমন আছে জিটো হ'ব তেন্তে অনলি এফ আৰু জি হ'ব এইবোৰ নিজেই পাৰিব আৰু নেক্সট 3 নম্বৰটো কি কৰিব কৈছে এক্স ইণ্টাৰছেকশ্যন ৱাই ল'ব কৈছে মানে সিহঁতৰ মাজত কমন থকা এক্স আৰু ৱাইত কমন কি আছে বি আছে আৰু ডি আছে কমন বি আৰু ডি আছে এইটো বুজি পালা তেন্তে 10 নম্বৰটো গ'ল এটা 11 নম্বৰটো কি কৈছে চোৱা ইফ আৰ ইজ এ সেট অফ ৰিয়েল নাম্বাৰছ আৰ ইজ এ সেট অফ ৰিয়েল নাম্বাৰছ মানে আৰে কি বুজাইছে ৰিয়েল নাম্বাৰ সেটটো বুজাইছে ৰিয়েল নাম্বাৰ মানে গোটেই আমাৰ নাম্বাৰ চিষ্টেমত থকা গোটেইখিনি নাম্বাৰ ৰিয়েল নাম্বাৰ মানে কি জানা নহয় আমাৰ নাম্বাৰ চিষ্টেমত মানে সংখ্যা এষাত থকা গোটেইখিনি নাম্বাৰ 0 1 2 3 4 5 6 -1 -2 -3 -4 ইয়াতে বহুতো মিসকনচেপ্ট এটা আছে কি সংখ্যা এষাত থকা গোটেইবোৰ নাম্বাৰ বুলি জানে ৰিয়েল নাম্বাৰ মানে বাস্তৱ সংখ্যা বুলি আৰু বহুতে ভাবে কিন্তু এই গোটা সংখ্যাবোৰকে ৰিয়েল নাম্বাৰ বুলি কয় মানে 1 2 3 একচুৱেলি সেইটো নহয় সিহঁতৰ ভিতৰতো ইয়াতো ধেৰ সংখ্যা আছে ধৰি লওক 1.5টো ইয়াত পৰিব 2.5 বুলি ক'লে ইয়াত পৰিব তেনেকৈ যিমান সংখ্যা আছে সংখ্যা এষাৰৰ ওপৰত গোটেইখিনিয়ে ৰিয়েল নাম্বাৰ মানে আৰ ঠিক আছে গোটেইখিনি ৰিয়েল নাম্বাৰ মানে বাস্তৱ সংখ্যা গোটেইখিনি সংখ্যা এষাৰৰ ওপৰত থকা অকল এই গোটা সংখ্যাকেইটাই নহয় তাৰ মাজত দশমিকত থকা ছশমিকত থকা পৰিমেয় অপৰিমেয় গোটেইখিনি ৰিয়েল নাম্বাৰ ঠিক আছে গোটেইখিনি আৰ সংখ্যা এতিয়া কি কৈছে ইফ আৰ ইজ দ্য সেট অফ ৰিয়েল নাম্বাৰ গম পালোঁ এণ্ড কিউ ইজ দ্য সেট অফ ৰেচনেল নাম্বাৰ আৰু কিউটোৱে কি বুজাইছে সেট অফ ৰেচনেল নাম্বাৰ মানে পৰিমেয় সংখ্যা ঠিক আছে পৰিমেয় সংখ্যা বুজাইছে কিউটোৱে দেন হোৱাট ইজ দ্য আৰ মাইনাছ কিউ তেতিয়া আৰ মাইনাছ কিউটো কি হ'ব সুধিছে মানে সেট অফ ৰিয়েল নাম্বাৰ মানে কি তাত পৰিমেয়ও আছে পৰিমেয় মানে ৰেচনেল নাম্বাৰখিনিও আছে আৰু অপৰিমেয়খিনিও আছে জানো না আমি পৰিমেয় আৰু অপৰিমেয় দুইখিনিকে মিলাই পেলাই বাস্তৱ সংখ্যা বুলি কয় তেনে প্ৰথম লেচনটোৱে আছিলে ইয়াত পৰিমেয় আছে অপৰিমেয় আছে যদিহে তুমি পৰিমেয়খিনি এতিয়া আৰ মাইনাছ কিউ মানে কি আৰত আছে কিন্তু কিউত নাই কথাটো বুজি পাইছানে আৰত আছে কিন্তু কিউ নাই মানে মাইনাছ কৰি দিয়া পৰিমেয়খিনি মাইনাছ কৰিলে কি থাকিব আৰত কি থাকিব অনলি অপৰিমেয়খিনি থাকিব কথাটো বুজি পাইছানে তেন্তে আৰ মাইনাছ কিউ কি হ'ব সেট অফ ৰিয়েচনেল নাম্বাৰ হ'ব আশা কৰিছোঁ এইটো বুজি পালা তোমালোকে বহুতে মানে এনেকৈ বুজাইছোঁ চোৱা তোমালোকক বহুতে বুজি পালাই এইটো কুৱেশ্যনটোত একোৱেই নাই মানে আমাক উলিয়াব কৈছে কি আৰ মাইনাছ কিউ আৰ মানে কি সেট অফ ৰিয়েল নাম্বাৰছ সেট অফ ৰিয়েল নাম্বাৰছ মানে কি ইয়াত মানে কি হ'ব পাৰে ৰেচনেলো হ'ব পাৰে মানে পৰিমেয়ও হ'ব পাৰে বা ৰিয়েচনেলো হ'ব পাৰে অপৰিমেয়ও হ'ব পাৰে ঠিক আছে এতিয়া কি কৈছে মাইনাছ কি কৈছে কিউ মানে কি ক'লে সেট অফ ৰেচনেল নাম্বাৰ সেট অফ ৰেচনেল নাম্বাৰ মানে ইয়াত আছিলে আৰত আছিলে ৰেচনেল নাম্বাৰখিনিও আছিলে ইৰেচনেল নাম্বাৰখিনিও আছিলে তাৰপৰা ৰেচনেল নাম্বাৰখিনি আঁতৰাই দিলে তেতিয়া কি থাকিব ৰিয়েচনেল নাম্বাৰখিনি থাকিব অবভিয়াছ কথা মানে যিখিনি আৰত আছে কিন্তু কিউত নাই আৰত কোনখিনি আছে ৰিয়েচনেলখিনি আছে সেইখিনি কিউত নাই তেনেকৈ চালেও একেই কথা বা এনেকৈ ভাবা ৰেচনেল আছে ৰিয়েল নাম্বাৰত ইৰেচনেলো আছে তাৰপৰা ৰেচনেলখিনি আঁতৰাই দিলে কি থাকিব সেট অফ ৰিয়েচনেল নাম্বাৰখিনি থাকিব তেনে লিখিম কি সেট অফ ৰিয়েচনেল নাম্বাৰ মানে অপৰিমেয় সংখ্যা সেটটো থাকিব সেট অফ ৰিয়েচনেল নাম্বাৰছ আশা কৰিছোঁ এইটো বুজি পালা ঠিক আছে এইটো 11 নম্বৰ আনচাৰ এইটো 11 নম্বৰ নেক্সট 12 নম্বৰটো লাষ্ট কুৱেশ্যন নি জানো 12 নম্বৰ লাষ্ট কুৱেশ্যন ষ্টেট ৱেডাৰ ইচ অফ দ্য ফলোয়িং ষ্টেটমেণ্ট ইজ ট্ৰু অৰ ফলছ জাষ্টিফাই ইউৰ আনচাৰ ট্ৰু ফলছ হয় নে নহয় হৈছে এই ডিছজইণ্টৰ কথা কৈছে একেই কথা ডিছজইণ্ট কেতিয়া হয় দুটা ছেট কেতিয়া ডিছজইণ্ট হ'ব ইফ দে হেভ ডিছজইণ্ট কেতিয়া কয় ইফ দে হেভ ন' কমন এলিমেণ্ট কিনাত লিখি দিব লাগিলে ডিছজইণ্ট কেতিয়া কয় ডিছজইণ্ট কেতিয়া কয় ইফ দে হেভ ন' কমন এলিমেণ্ট ডিছজইণ্ট কেতিয়া ক'ব দুটা ছেটক ইফ দে হেভ ন' কমন এলিমেণ্ট এইটো সদায় মনত ৰাখিবা মানে কি বেচিকেলি যদি ছেটকেইটাক এ আৰু বি ধৰা এ ইণ্টাৰছেকশ্যন বি কিমান পাব লাগিব 5 পাব লাগিব কিনাত লিখি থ'বা এইটো মই কৈ আছোঁ অথনিৰ পৰা ইয়াত ছেটকেইটা কি দি আছে 2 3 4 5 আৰু এইকেইটা ডিছজইণ্ট হয়নে নহয় চোৱাচোন কমন এলিমেণ্ট আছে নি চোৱা কমন দুইটো কমন নহয় তিনিটো কমন এলিমেণ্ট আছেনে তিনিটো কমন এলিমেণ্ট আছে দুইটাতে আছে তেন্তে এইকেইটা ডিছজইণ্ট হ'ব জানো নহয় কিন্তু ইয়াত ডিছজইণ্ট বুলি কৈ দিছে তেন্তে এইটো ট্ৰু নে ফলছ এইটো ফলছ কথাটো বুজি পালানে কাৰণ তিনিটো কমন হৈ যোৱাৰ লগে লগে ডিছজইণ্ট হ'ব জানো নহয় কাৰণ ডিছজইণ্ট হ'ব হ'লে এটা কমন এলিমেণ্ট থাকিব নালাগিব ইফ দে হেভ ন' কমন এলিমেণ্ট তেন্তে আমি কি লিখিম এইটো ফলছ হ'ব কথাটো বুজি পালানে ফলছ ইয়াৰ ৰিজনটো কি হ'ব বিকজ থ্ৰী ইজ দ্য কমন এলিমেণ্ট
এটা 2 নম্বৰটোলৈ আহা 2 নম্বৰটোত কি দিয়া আছে ইয়াত দিয়া আছে এ ই আই অ' ইউ আৰু ইয়াত দিয়া আছে এ বি চি ডি কমন আছে নেকি ঢেৰ আছে ইয়াত এইটো কমন আছে ঢেৰ নাই বাৰু এটা আছে এইটো কমন আছে তেন্তে ডিজন হ'ব জানো নহয় এইটো ফল্ছ হ'ব false because A is the common element. A is the common element. Next 3 number. 2 6 10 14 2 6 10 14 আৰু ইয়াত আছে এইটো এইকেইটা ডিজন হয় নাই কমন আছে নিছা কমন 2 টো নহয় 6 টো নহয় 10 টো নহয় 14 টো নহয় কমন নাই তেন্তে এইকেইটা ডিজন হয় আর ডিজন সেট ঠিক আছে এইটো ট্ৰু এইটো তেন্তে কি ট্ৰু because they have no common element আৰু নেক্সট কি কৈছে 2 6 10 আৰু 3 7 11 এইকেইটা ডিজন হয় নে নহয় কোৱা এইকেইটাটো মই ক'বই নালাগে এইকেইটা ডিজন হয় নে নহয় ডিজন সেট হয় কাৰণ ইহঁতৰ এটাও কমন নাই 2টো কমন নাই 3টো কমন 6টো কমন নহয় 10টো কমন নহয় ইহঁতৰ মাজত এটা কমন নাই হয়নে ইহঁতৰ মাজত এটা কমন নাই ইয়াত আৰু ইয়াত এটা কমন নাই তেন্তে এইকেইটা ডিজন হয় ইয়াত ডিজন বুলি কৈ দিছে তেন্তে এইটো ট্ৰু নে ফল্ছ এইটো ট্ৰু ৰিজনটো একেটা because they have no common element আশা কৰিছোঁ এইটো বুজি পালা তেন্তে ইয়াৰ লগতে আমাৰ এক্সাৰসাইজ আবচোন চাওঁ ইয়াৰ লগতে আমাৰ এক্সাৰসাইজ 1.4 হয় ন 1.4 শেষ হ'ল তেন্তে আমি ইয়াৰ পাছৰ ভিডিঅ'ত এক্সাৰসাইজ 1.5 ৰ বাবে প্ৰয়োজনীয় থিয়ৰী বা সময় হ'লে আমি ডাইৰেক্ট এক্সাৰসাইজ ষ্টাৰ্ট কৰিম আজি ভিডিঅ'টো আশা কৰিছোঁ বুজি পালা যদি তোমালোকৰ ফ্ৰেণ্ডৰ লগত শ্বেয়াৰ কৰিবা আৰু আজি ভিডিঅ'টো ইমান দেৰি চোৱাৰ বাবে ধন্যবাদ